নমস্কাৰ বন্ধুসকল, আছাম ষ্টাডি 365লৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আমাৰ এই ভিডিঅ'টোত আমি আপোনালোকে দেখি আছে, আমি অসমৰ 12 তাৰিখে বাজেটখন আমাৰ বিধানসভাত প্ৰেজেণ্ট কৰিছে আমাৰ অসমৰ ফিনান্স মিনিষ্টাৰে। আৰু সেই বাজেট সম্পৰ্কে আমি বিভিন্ন ধৰণৰ ভিডিঅ' ইউটিউবত দেখি আছোঁ বা আমি শুনি আছোঁ। বাট আমি একচুৱেলি প্ৰব্লেমটো হয় কি, আমি বাজেট মানে কি একচুৱেলি সেইটো নাজানো, বাজেটৰ লগত জড়িত কিছুমান বস্তু নাজানো। তো তাৰ ফলত প্ৰব্লেমটো কি হয়, আমি কিছুমান সৰু সুৰা স্কিম কিবা কিবি সকলোবিলাক চাইহে আমি শেষ কৰি থওঁ আৰু ভাবোঁ যে সেই সকলখিনি অকল আমাৰ এক্সামত আহিব। বাট এক্সাম পাৰ্চপেক্টিভ লৈ আমি গোটেই বাজেটখন যেতিয়া এনালাইচিছ কৰিব লগা হয়, সেই এনালাইচিছ কৰিব লগা সময়খিনিত বা এনালাইচিছ কৰি থকা সময়খিনিত আমি বিভিন্ন কিছুমান টাৰ্মছ দেখা পাওঁ। আৰু সেই টাৰ্মছখিনিৰ বিষয়ে আমি ভাল ধৰণে নাজানো। ইকনমিক্সত আমি পাওঁ ইকনমিকেল টাৰ্ম কিছুমান থাকে, সেই সকলোখিনি বস্তু আমি নাজানো। যাৰ ফলত অসুবিধাটো ক'ত হয় যে আমি বাজেটখন দেখিও বুজি নাপাওঁ। উত্তৰৰ পৰা আমি বস্তু বিচাৰি ফুৰি চাই থাকিব লাগে যে এইটো কি আছিল সেইটো কি আছিল। তো সেইকাৰণে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজত বাজেটখন কি হয়, বাজেটৰ লগত জড়িত বিভিন্ন ধৰণৰ কনচেপ্ট কি কি আছে আৰু কি কি জানিব লাগে, এক্সাম পাৰ্চপেক্টিভলি কি কি আহিব, কি কি স্কিম আছে, এই সকলোখিনি আমি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ তাতে আমি প্ৰেজেণ্ট কৰিম। তো আমি বাজেট বুলি কোৱাৰ লগে লগে এইখন আমাৰ অসম গভমেণ্টৰ পৰা, আপোনালোকে স্ক্ৰীণত দেখি আছে, অসম গভমেণ্টৰ পৰা দিয়া এইখন এখন আমাৰ বুকলেট, যিখন আমি ফিনান্স ডিপাৰ্টমেণ্টৰ পৰা ডাউনলোড কৰিছোঁ। তো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে, ফিনান্সৰ যিটো আমাৰ ৱেবছাইট আছে সেই ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। তো ইয়াতে আপুনি বহুত কিবা কিবি বস্তু দেখি আছে, চেল্ফ ৰিলায়েণ্ট আছাম অমুক তমুক, তাৰপিছত ফিনেন্সিয়েল এইবিলাক গ্ৰাফ দেখি আছে। বাট সকলোবিলাক বস্তু আপুনি জানিব কেতিয়া বা জানিব কেনেকৈ, যেতিয়া আপুনি এই কোৰ বস্তুখিনি গম পাব যে অভাৰঅল এক্সপেণ্ডিচাৰ কি হয়, গ্ৰাণ্ট ফ্ৰম চেণ্টাৰ মানে কি হয়, তাৰপিছত ৰুপি ক'ৰ পৰা আহে ক'ৰ পৰা যায়। তো এই সকলোখিনি বস্তু আমি কি কৰিম আজি আমাৰ এই ভিডিঅ'টো ছেশ্যনত জানিবলৈ চেষ্টা কৰিম, একদম কম্প্ৰিহেনচিভলি। ঠিক আছে। তো একদম মই ভাবোঁ যে আপোনালোকে বাজেটৰ বিষয়ে একো নাজানে, আৰু বাজেটৰ বিষয়ে একো নাজানে তো সেনেকুৱাকৈ ধৰণে ভাবি আমি যিটো আমাৰ বাজেট, তো বাজেট মানে একচুৱেলি কি, তো হোৱাট ইজ বাজেট, তো বাজেট বুলি ক'লে কি হয়, আমাৰ বাজেট বোলা বস্তুটোৰ লগত কি কি টাৰ্ম জড়িত হৈছে সকলোখিনি বস্তু আমি জানিম। তো ফাৰ্ষ্ট অফ অল আমাৰ বাজেটলৈকে, তো যেতিয়া আমি বাজেট বোলা শব্দটো শুনো, যেতিয়া আমি বাজেট বুলি শুনো, সেই বাজেট বুলি শুনাৰ লগে লগে আপুনি এটা বস্তুৱে মনত ৰাখিব যে আমি টকা ক'ৰ পৰা আহি আছে, আমাৰ টকাবিলাক ক'ৰ পৰা আহি আছে আৰু টকাবিলাক আমি ক'ৰ পৰা ক'লৈকে খৰচ কৰি আছোঁ বা ক'ত আমি খৰচ কৰি আছোঁ। বহুত চিম্পল ভাষাত বা টেকনিকেল টাৰ্মত যদি ক'ব লগা হয় বা ইকনমিকেল টাৰ্মত যদি ক'ব লগা হয়, আমি এটা কথাই ক'ম যে মানি কামছ ইন, সেইটো হ'ব আমাৰ কি, মানি কামছ ইন, আৰু এটা হ'ব মানি গ'জ আউট। তো মানি কামছ ইন মানে আমাৰ ইনকাম কিমান, তো ইনকামটো কি, কামছ ইন বুলি ক'ম যে আমাৰ কিমান আহিছে। তো ইনকামটো আপোনাৰ বহুত কিবা কিবি হ'ব পাৰে। আমাৰ বাজেটত নৰ্মেলি আপুনি ইনকাম, ৰেভিনিউ, ৰিচিপ্টছ এই সকলোবিলাক ধৰণৰ বস্তু শুনি থাকে। আৰু গ'জ আউটত আপুনি এক্সপেঞ্চ, এক্সপেণ্ডিচাৰ, স্পেণ্ডিং এনেকুৱা ধৰণৰ বস্তু কি থাকে। বাট এই টাৰ্মবিলাকনো হয় কি, আৰু টাৰ্মবিলাক আমাৰ নৰ্মেলি আমাৰ কনচেপ্টটো বুজিবলগীয়ানো কি আছে ইয়াতে, সেই বস্তুখিনি আমি জানিব লাগিব। ঠিক আছে। তো একদম ফাৰ্ষ্ট অফ অল মই এখন একদম চিম্পল এটা এক্সাম্পল আপুনি ইয়াতে চাওক, এটা চিম্পল এক্সাম্পলেৰে বাজেট এটা বুজো। ঠিক আছে, একদম সৌ উদাহৰণ এটা লৈ। তো এইখন আপুনি দেখি আছে, চাওক যে এখন বাৰ্থডে চেলিব্ৰেশ্যন কৰিব লাগে। ধৰক আপুনি বাৰ্থডে এখন চেলিব্ৰেশ্যন কৰিব, আপোনাৰ বাৰ্থডে আহি আছে। তো আপোনাৰ ফাৰ্ষ্ট অফ অল দুটা শব্দ দেখিছে যে ৰিচিপ্টছ, আৰু এটা দেখিছে এক্সপেণ্ডিচাৰ। তো এই ৰিচিপ্ট বোলা শব্দটোনো কি, ৰিচিপ্ট মানে আপুনি গম পাব যে বিভিন্ন ধৰণৰ ইনকাম আমাৰ ক'ৰ পৰা ইনকামটো আহি আছে। আৰু এইটো কি, যেতিয়া আমি বাজেট বুলি কওঁ, বাজেট মানে একচুৱেলি আমাৰ ইয়াতে 3-4টামান ডকুমেণ্ট থাকে নৰ্মেলি আমাৰ যিটো গভমেণ্টৰ বাজেট হয়। বাট আমি একদম চিম্পল ধৰণে বুজি পাইছোঁ যে আপুনি বাৰ্থডে এখন চেলিব্ৰেট কৰিব, বাৰ্থডেখন অহা নাই, আহিব। তো বাজেটখনত আপুনি কি কৰিব একচুৱেলি, তো বাজেট আপুনি কি কৰিব যে আপোনাৰ আগন্তুক যিখন ইভেণ্ট এটা আহি আছে, সেই ইভেণ্টটোত আপোনাৰ কিমান টকা খৰচ হ'ব ফাৰ্ষ্ট অফ অল। ছেকেণ্ডলি আপুনি কিমান টকা একচুৱেলি ইনকাম কৰিব বা আপোনাৰ কিমান টকা আপোনাৰ হাতত আহিব, তো সেইটো আপুনি অলৰেডি কি কৰে, এষ্টিমেট কৰে। তো আমি এটা শব্দ শুনি থাকোঁ, এষ্টিমেট। এই এষ্টিমেট শব্দটো আপুনি মনত ৰাখিব, এই এষ্টিমেট শব্দটোৰে বহুত এটা ৰহস্য আছে। এষ্টিমেট যিটো আমাৰ বাজেট হয়, সেইটো এখানে এষ্টিমেশ্যনহে এটা হয়। এষ্টিমেট মানে কি, আমি অহা বছৰত কি হ'ব, অহা ইভেণ্টটোত কেনেকুৱা ধৰণে পইচা ক'ত যাব, সেই সকলোখিনি আমি আগতীয়াকৈ আমাৰ পৰিৱেশটো চাই আমি নিজে এণ্টিচিপেট কৰিছোঁ, এণ্টিচিপেট কৰি ভাবিছোঁ যে এইখিনি টকা খৰচ যাব পাৰে। তো এইটো এটা এষ্টিমেট বুলি কোৱা হয়। ঠিক আছে, আমি এণ্টিচিপেট কৰিছোঁ, এতিয়ালৈকে হোৱা নাই কিন্তু হ'বও পাৰে, তেনেকুৱা ধৰণে ভাবিছে। আৰু কেনেকৈ আমি এষ্টিমেট কৰোঁ, আগৰ বছৰৰ বস্তুখিনি চাই, আগৰ খৰচখিনি চাই,
ঠিক আছে। তো আগৰ বাৰ্থডেখন চাই আমি দেখিলোঁ যে দেউতাৰ পৰা 1500 টকা পাম, মাৰ পৰা 1500 টকা পাম। তো এইটো আমাৰ কি? এইটো আমাৰ হ'ব ৰিচিপ্টছ। ৰিচিপ্ট মানে কি? আমি টকাটো পাইছোঁ, এইটো আমাৰ ইনকাম। তো এতিয়া কথা হ'ল টকাটোতো আনিলে ক'ত শেষ কৰিম? কেকত যাব 1500 টকা, ফুডত যাব, আমি লগৰ ল'ৰাকেইটা আমি হোটেলত যাম, হোটেলত গৈ খানা খাম, 1500 টকা যাব। 700 টকা কেকটোত যাব, গ্ৰ'চাৰী মম কিবা কিবি আৰু বেলুন এই সকলোবিলাক বস্তুত 500 টকা যাব, আৰু মিছিলেনিয়াছ ধৰা ট্ৰেন্সপৰ্টেশ্যন কিবা কিবি 300 টকা এটা যাব। তো আল্টিমেটলি গোটেইখিনি বস্তু গম পালে যে 3000 টকা আপোনাৰ খৰচ হৈছে, 3000 টকা আপোনাৰ ইনকাম আছিলে। তো ইয়াতে এনেকুৱা অৱস্থাত আপুনি কি ক'ব জানে? এইখন বাজেটক আপুনি কি ক'ব? বেলেঞ্চড বাজেট। মনত ৰাখিব শব্দটো। একদম সৰু সৰু এক্সাম্পলৰ পৰা আমি কি কৰি আছোঁ? আমাৰ বাজেট বোলা বস্তুটো বুজিবলৈ চেষ্টা কৰি আছোঁ। আৰু এই বাজেটৰ বস্তুখিনি আমি আমাৰ গভৰ্ণমেণ্টৰ বাজেটৰ লগত কি কি আৰ্টিকল, কনষ্টিটিউশ্যন কেনেকুৱা প্ৰভিজন, এই সকলোবিলাক আমাৰ পৰীক্ষাত কি কি আহিব পাৰে, এই সকলোখিনি বস্তু, আৰু লগতে অসমৰ বাজেটখনত আমাৰ 2024-25 বাজেটখনত কি আছে, সেই সকলোখিনি সবিশেষ আমি ইয়াতে চাম। বিভিন্ন ধৰণৰ স্কীমৰ বিষয়ে আলোচনা কৰিম, কম্প্ৰিহেনচিভলি আলোচনা কৰিম, আমাৰ লগত জড়িত হৈ থাকক। ঠিক আছে। তো এইখন কি? বেলেঞ্চ বাজেট। তো বেলেঞ্চ কিহৰ কাৰণে? যিটো আপোনাৰ টোটেল ইনকাম আছিলে, ঠিক আছে, টোটেল ইনকামটো আপোনাৰ টোটেল খৰচৰ সমান হৈ গৈছে। তো ইয়াতে আপোনাৰ কোনো ধৰণৰ এক্সট্ৰা খৰচ যোৱা নাই, আপুনি বাজেটতকৈ ওপৰত খৰচ যোৱা নাই, আপোনাৰ ইনকামতকৈ বেছি খৰচ হোৱা নাই। ঠিক আছে। ইনকামতকৈ বেছি খৰচ হ'লে কি বুলি কয় সেইটো আমটো শিকিম, বাট এতিয়া নহয়, অলপ লাহেকৈ। অ'কে, অলপ ৱেইট কৰক, লাহেকৈ শিকিম আমি। তো এইটো হৈছে আমাৰ নৰ্মেলি বাজেট। তো বাজেট মানে আমি কি বুজি পালোঁ? যে বাজেট এখন এনেকুৱা চিম্পল ডকুমেণ্ট য'ত আমি কি কৰোঁ, আমাৰ এনুৱেল যদি হয়, এনুৱেল যদি কৰোঁ বা নৰ্মেলি যি কৰোঁ, তো আমাৰ যিখন বাজেট থাকে নৰ্মেলি এনুৱেল থাকে। তো এটা হাউচ হোল্ড মানে আমাৰ ঘৰৰ এনুৱেল বাজেট এখন কেনেকুৱা হ'ব পাৰে সেইটো চাওঁ ফাৰ্ষ্ট অফ অল। এতিয়া এনুৱেল বাজেট মানে এনুৱেল বাজেট মানে আমিতো বাৰ্থডে বাজেট চালোঁ। বাৰ্থডে বাজেট কি? এটা ইভেণ্টত এদিনৰ কথা খৰচ। এতিয়া এনেকুৱা ধৰণৰ কি আছে? আপুনি ক'ব যে মোৰ গোটেই বছৰটোত কেনেকুৱা এটা হাউচ হোল্ড মানে আমাৰ ঘৰৰ, এইটো যিটো এক্সাম্পল আছে এইটো এক্সাম্পল চাওক, এটা হাউচ হোল্ড। হাউচ হোল্ড মানে ঘৰৰ এটা যিকোনো ঘৰ এখনৰ আমি ইনকাম এটা চাইছোঁ। ইয়াতে লাগাতকৈ অলপ বেছি দিয়া আছিল, আমি বুজাৰ কাৰণে লৈছোঁ সকলোখিনি, জাষ্ট এন এক্সাম্পলকে। তো ধৰক চেলাৰী পায়, ধৰক গিৰিয়েক ঘৈণীয়েক দুয়োটাই কি কৰে, আপোনাৰ চাকৰি কৰে, এণ্ড চেলাৰী পায় 8 lakhs। 8 lakhs মিনছ কিমান? এনুৱেল। কিন্তু এইটো এনেকুৱা নহয় যে এক মাহত পাই আছে, এনুৱেল হিচাপ কৰি আছোঁ। এনুৱেল মানে ইয়াৰলি, এইটো আমি ইয়াৰলি হিচাপ কৰি আছোঁ, আৰু এইখিনি 8 লাখ টকা এটা পায়। তাৰপাছত বিজনেছ আছে, ধৰক কিবা কিবি বিজনেছ কৰে দুয়োটাই মিলি, তো বিজনেছত ধৰক 11 লাখ টকা আহে গোটেই বছৰটো। লগতে বেংকত টকা পইচা থৈছে, তাৰ পৰা 80,000 টকা এটা কি আহে, আপোনাৰ ইণ্টাৰেষ্ট আহে। আৰু যিটো ঘৰ চৰ মাটি বাৰী আছে সকলোবিলাক বনাইছে, আৰু 3 লাখ টকা এটা ঘৰ ভাড়া পায়। তো এইটো কি একচুৱেলি? এইটো ইনকাম বুলি কৈছোঁ, এইটো আমাৰ কি? ৰিচিপ্টছ, হয় নে নহয়? তো এইটো ৰিচিপ্ট বুলি কওঁ আমি। তো ৰিচিপ্ট মানে কি? যিটো আমাৰ ইনকাম। তো এতিয়া কথা হ'ল ইনকাম কিমান? 22,80,000 টকা এটা ইনকাম আছে। ভেৰি গুড। দেন এতিয়া আমি এষ্টিমেট বনাইছোঁ যে আমাৰ গোটেই ঘৰখনত, ঠিক আছে, এইটো আমাৰ গোটেই বছৰত আহিব, এইটো আমাৰ ফিক্সড। এতিয়া আমি ভাবিছোঁ যে আমাৰ এক্সপেণ্ডিচাৰ কি কি হ'ব পাৰে। তো আমি আগতীয়াকৈ যিখন আমি প্ৰেজেণ্ট কৰি মানে ভাবি লৈছোঁ যে আমাৰ হোম লোন দিব আছে 6 লাখ টকা, গোটেই বছৰত 6 লাখ টকা হোম লোনত যাব। ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীত 1,20,000 টকা যাব, স্কুল ফিজ, গ্ৰ'চাৰী আছে, গেলামাল আছে, সেই সকলোবিলাকত কি 8 লাখ টকাৰ খাম। ইলেক্ট্ৰিচিটি বিল 70,000 টকা যাব, গোটেই মিলি, ঘৰ ভাড়া আছে, কিবা আছে, গোটেইখিনি মিলি। তাৰপিছত বাৰ্থডে চেলিব্ৰেশ্যন, অলৰেডি সেই বাৰ্থডে চেলিব্ৰেশ্যনটো ইয়াতে সোমাই দিয়া গৈছে, তো 3,000 টকা এটা। ইঞ্চুৰেঞ্চ দিব লগা আছে, টেক্স দিব লগা আছে, ট্ৰেভেল এলাৱেঞ্চ আছে, মোবাইলৰ খৰচ যায়, হাউচ হোল্ডত বহুত টকা খৰচ যায়। তো এনেকুৱা ধৰণৰ বহুত খৰচ আছে, য'ত আমাৰ কিমান 18,70,000 টকা খৰচ গৈছে। তো কথাটো বুজি পাইছেনে? তো এইটো আমাৰ কি? এইখন আমি কি বনাইছোঁ একচুৱেলি? এখন আমি বাজেট বনাইছোঁ। তো এনেকুৱা ধৰণে যিখন বাজেট হয়, তো এইটো আমি ইমানখিনি বুজাৰ ৰহস্যটো এইটো। তো বাজেট মানে কি? আপোনালোকৰ যাতে এটা মনত এটা বস্তু সোমাই যায় যে বাজেট মানে চিম্পল এটা বস্তু, ডকুমেণ্ট এটা, এনুৱেল ডকুমেণ্ট এটা, আমাৰ গভৰ্ণমেণ্টৰ ক্ষেত্ৰত এনুৱেল ডকুমেণ্ট এটা, য'ত কি থাকিব, গোটেই গভৰ্ণমেণ্টে গোটেই বছৰটোত কৰা ইনকাম আৰু টোটেল কৰা খৰচৰ নথি পত্ৰ, আৰু কেতিয়া নথি পত্ৰ দিয়া থাকে। চবতছে ইম্পৰ্টেণ্ট কথাটো মই এতিয়া কৈ আছোঁ, এইটো বস্তু মনত ৰাখিব যে যিখন গভৰ্ণমেণ্টৰ আমাৰ, মই 3টা ছেকশ্যন কৰোঁ, আমাৰ এতিয়া কিমান আহিছে 2024 আৰু 25খন আহিছে, তো নহয় জানো? তো এতিয়া আপুনি ক'ব যে আমাৰ বাজেট ইয়াৰ কেতিয়া ষ্টাৰ্ট হয়। তো ফাৰ্ষ্ট অফ অল বাজেট ইয়াৰ আমাৰ যেতিয়া ষ্টাৰ্ট হ'ব লগা হয়, মনত ৰাখিব আমাৰ ফাৰ্ষ্ট যিটো এপ্ৰিল আছে,
1 এপ্ৰিল 1 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ আমাৰ 31 মাৰ্চলৈকে যায় নেক্সট বছৰৰ ঠিক আছে যেনে 2024 এপ্ৰিলৰ পৰা আপোনাৰ কি 2025 মাৰ্চৰ 31 তাৰিখলৈকে যাব এই বাজেটখন এটা বছৰ তো সেইকাৰণে 2024-25 বুলি লিখা হয় ঠিক আছে কাৰণ আমাৰ যেটো বাজেট ইয়াৰ থাকে এটোক আমি কি কম বাজেট ইয়াৰ বা ফিস্কেল ইয়াৰ বুলি কম বাজেট ইয়াৰ না ফিস্কেল আৰু ফিস্কেল শব্দটো কি ফিস্কেল শব্দটো শুনি থাকিব ফিস্কেল মানে কি একচুয়ালি এটা বছৰত ইয়াৰলি বেসিছত আপোনাৰ এই ইনকাম এণ্ড এক্সপেন্ডিচাৰৰ ওপৰত যিখন আপোনাৰ ডকুমেন্ট হয় হেতুক আমি ফিস্কেল বুলি কওঁ ওকে সো সিম্পল ভাষাত বুজাইছো ইমান ডিকশনারি চাব নালাগে তো সিম্পলি বুজি থাকক যে ফিস্কেল বুলি কোৱাৰ লগে গম পাব যে আপোনাক ইকোনমিক্যাল টাৰ্ম এটা কৈ আছো য'ত গোটেই বছৰটো ইনকাম এণ্ড এক্সপেন্ডিচাৰৰ বিষয়ে আপোনাক জনাই আছো তো ফিস্কেল ইয়াৰ কোনটো 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ সিম্পল তো এতিয়া আপুনি ক'ব যিখন 2024-25 আহি আছে 2024-25 তো 1 এপ্ৰিল আহাই নাই নে আহিছে 1 এপ্ৰিল তো আহাই নাই তো এতিয়াই বাজেট কিয় দিছে তো সেইকাৰণে মই কৈছিলো যেটো এস্টিমেট এটা 2025-26 আমাৰটো আহাই নাই এতিয়ালৈকে এপ্ৰিলৰ মাহ তো 2024 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ 2025 লৈকে আমাৰ চৰকাৰখনে কিমান ইনকাম কৰিব মানে বৰ্তমান চলি থকা অৱস্থাত বৰ্তমান কি চলি আছে বৰ্তমান আমাৰ চলি আছে 2023 আৰু 24 2023-24 বাজেটখন কমপ্লিট হৈছে জানো আপুনি কোন নাই হোৱা কাৰণ 31 মাৰ্চ আহাই নাই 2024 বুজি পাইছে নে তো যেহেতু আহা নাই কিন্তু আমি কি 2 মাহ মান আগতে কি কৰো এটা এস্টিমেট বনাও বৰ্তমান সময়ৰ আমাৰ যেটো স্কিম বৰ্তমান সময়ৰ আমাৰ যিবিলাক প্ৰভিজনস যিবিলাক আমি ট্যাক্স বেনিফিটস আছে সেই সকলোবিলাক চাই আমি কি ক'ব পাৰো যে ইমান হিচাপটো আহিব ম্যাথমেটিক্সে তো ম্যাথমেটিক্যালি আপুনি এটা এস্টিমেট বনাব পাৰে যে 2024-25 কি খৰচ হ'ব কি স্কিম ইমপ্লিমেন্ট কৰিম কেনেকুৱা স্কিমৰ পৰা কি আহি আছে তো এই বাজেট ডকুমেন্টত মনত ৰাখিব আমাৰ প্ৰথমতে 2024-25 কি কৰিব কেনেকুৱা ধৰণে খৰচ হ'ব কেনেকুৱা ধৰণে ইনকাম হ'ব তাৰে এস্টিমেটটো বনাবই হেতু এস্টিমেট থাকিব ডকুমেন্টৰ লগতে 2024-25 মানে কারেন্ট ইয়াৰ যেটো কারেন্ট বছৰ আছে সেই কারেন্ট বছৰটো কিমান ইনকাম হৈ আছে কিমান খৰচ হৈ আছে তাৰে এটা আপোনাৰ কি নথিপত্ৰ অলৰেডি উলাই দিব আৰু লগতে যেটো 2 মাহ বাকি আছে মাৰ্চৰ মাহটো বাকি আছে ধৰক ফেব্ৰুৱাৰী মাৰ্চৰ মাহটো বাকি আছে এই ফেব্ৰুৱাৰী মাৰ্চৰ মাহৰ কাৰণে কি কৰিব এটা এস্টিমেটেড ইয়াতে আপোনাৰ ইনক্লুডেড থাকিব আৰু লগতে ৰিভাইজ বাজেট কৰিব ওকে এন্ড দেন 2022-23 কেনেকুৱা আছিল আমাৰ ইকোনমিক কন্ডিশন এই তিনিটা বস্তুৰ ওপৰত ভিত্তি কৰি এই তিনিটা বস্তুৰ ওপৰত ভিত্তি কৰি কি কৰিব আপোনাৰ এই যিখন বাজেট ডকুমেন্ট আছে যেটো আমাৰ বিধানসভা পাৰ্লিয়ামেন্টত আমাৰ কি কৰে এস্টাবলিশ কৰে বা প্ৰেজেন্ট কৰে ঠিক আছে তো এইখিনি আছে বাজেট বোলা বস্তুটো সিম্পল বুজাৰ কাৰণে ওকে তো এটা সবচেয়ে ইম্পৰ্টেন্ট টার্ম এটা আছে যে আমি বুজিব লাগিব যে এনুৱেল বাজেট একচুয়ালি আমাৰ গভৰ্নমেন্টৰ কাৰণে কেনেকুৱা হয় ঠিক আছে আমিতো বুজিলো অলৰেডি আমাৰ ঘৰুৱা বাজেট কেনেকুৱা হয় ঠিক আছে ঘৰুৱা বাজেট আৰু এনুৱেল বাজেট যিখন গভৰ্নমেন্টৰ আছে অলপ ডিফাৰেন্স আছে ডিফাৰেন্সটো বহুত বেছিও নহয় বাট ভালেখিনি ডিফাৰেন্স আছে ওকে নৰ্মেল বাজেটখনটো আমাৰ নৰ্মেল আৰু যিখন আমাৰ গভৰ্নমেন্টৰ বাজেট থাকিব সেইখন আপুনি নিশ্চয় ইয়াতে দেখিছে আপুনি এটা বস্তু নোটিস কৰিব ইয়াতে দেখিছে আপুনি কৰৰৰ আছে ঠিক আছে তো হিউজ এমাউন্ট অফ মানি সিম্পল তো এটা কথা হল এই যেটো গভৰ্নমেন্টৰ এনুৱেল বাজেট তাতে কি থাকিব মই অলৰেডি কলো এস্টিমেট কিন্তু যেটো বছৰ আহিব সেই বছৰটোৰ এস্টিমেট আহিব লগতে আগতীয়াকৈ যিকেটা বছৰ গৈছে সেইকেটাত কিমান টকা ইনকাম হৈছে কিমান টকা খৰচ কৰিছে তাৰে এটা এনুৱেল ষ্টেটমেন্ট দিব ঠিক আছে এনুৱেল ষ্টেটমেন্ট তাৰে কি ক'ব এনুৱেল ষ্টেটমেন্ট দিব ঠিক আছে তো এই এনুৱেল ষ্টেটমেন্ট কি আৰু বাজেটৰ মাজত কি সম্পৰ্ক হেতু মই জনাই আছো অলপ ওয়েট কৰক বাট আমাক কি এটা এনুৱেল ষ্টেটমেন্ট দিব ঠিক আছে আগৰ বছৰটো কিমান হৈছে তো সিম্পলি আপুনি এটা বস্তুই বুজক এতিয়া যে যেটো আমাৰ বাজেট ৰিসিপ্ট আছে তো ৰিসিপ্ট মিন্স আমাৰ যেটো গভৰ্নমেন্টৰ এনুৱেল বাজেটত আপোনাৰ ৰিসিপ্ট মানে গভৰ্নমেন্টৰ ইনকাম কৰ পৰা হয় গভৰ্নমেন্টে ইনকাম কৰ পৰা কৰে তো সিম্পল মনত ৰাখিব আমাৰ গভৰ্নমেন্টৰ দুটা ইনকাম থাকে দুটা ইনকাম কেনেকুৱা ধৰণৰ দুটা ইনকাম মানে এইটো তো ইনকামটো হৈছে আপোনাৰ গভৰ্নমেন্ট ৰিসিপ্টস বুলি কম গভৰ্নমেন্ট ৰিসিপ্টস তো গভৰ্নমেন্ট ৰিসিপ্ট মানে কি গভৰ্নমেন্ট ইনকাম একচুয়ালি
এইটো কি গভৰ্ণমেণ্টৰ ইনকাম। তো ইনকাম ক'ৰ পৰা হয়, তো আমি সেই ইনকামটো দুটা ছেগ্ৰিগেশ্যন কৰোঁ। দুটা ছেগ্ৰিগেশ্যন কিহত কৰোঁ, এটাক আমি ক'ম ৰেভিনিউ ৰিচিপ্ট আৰু এটা ক'ম আমি কেপিটেল ৰিচিপ্ট। তো কেপিটেল ৰিচিপ্ট আৰু ৰেভিনিউ ৰিচিপ্ট কি হয়, তো ৰেভিনিউ ৰিচিপ্ট কোনবিলাক হয় জানে, আপোনালোকে নিশ্চয় ইমেজটোত দেখি আছে। তো এই বস্তুটো আপোনালোকে এনেকৈ বনাই আপোনালোকৰ কপিত নোট কৰি থ'ব পাৰে, ঠিক আছে। তো ৰেভিনিউ ৰিচিপ্ট কোনবিলাক হয়, য'ত আমাৰ টেক্স বেনিফিট, য'ত আমি টেক্স দিওঁ, আপোনালোকে টেক্স দিয়ে, ধৰক যিবিলাক চাকৰি কৰা মানুহ, কৰ্পৰেট, এই সকলোবিলাকে কি কৰে, আপোনালোকৰ টেক্স দিয়ে। আৰু সেই টেক্সৰ ভিতৰত কি টেক্স আছে, সেই টেক্সৰ ভিতৰত আপোনাৰ ধৰক ইনকাম টেক্স, কৰ্পৰেট টেক্স, GST, কাষ্টম ডিউটি, এক্সাইজ ডিউটি, এই বিভিন্ন ধৰণৰ আপোনাৰ কি আছে টেক্স আছে। এই সকলো টেক্সবিলাক ক'ত যায়, গভৰ্ণমেণ্টৰ আপোনাৰ ৰিটাৰ্ণত যায়, গভৰ্ণমেণ্টৰ আপোনাৰ ৰাজকোষত যায়, নহয় জানো। তো এই সকলোবিলাক কি আপোনাৰ ৰেভিনিউ টেক্স। তাৰপিছত আপোনাৰ নন ৰেভিনিউ টেক্স আছে, নন টেক্স ৰেভিনিউ আছে। তো নন টেক্স ৰেভিনিউ কোনটো হয়, নন টেক্স ৰেভিনিউ কোনবিলাক, য'ত আপুনি আপোনাৰ থকা নিশ্চয় মনত থাকিব, আপোনালোকৰ কেতিয়াবা ফাইন হয়, আপোনালোকে নিশ্চয় ন'টিচ কৰিছে আপোনাৰ কি হয়, ফাইন হয়। তাৰপিছত আপোনালোকৰ কিছুমান আমাৰ PSU শুনিছে, PSU মিনছ পাব্লিক ছেক্টৰ ইউনিট। তো পাব্লিক ছেক্টৰ ইউনিট মানে কোনবিলাক জানে, যিবিলাক কোম্পানী আছে কাৰ আণ্ডাৰত, গভৰ্ণমেণ্টৰ আণ্ডাৰত। তো গভৰ্ণমেণ্টৰ আণ্ডাৰত থকা কোম্পানীৰ, সেই কোম্পানীৰ যদি কিবা প্ৰফিট হয়, সেই প্ৰফিটটো ক'ত আহিব, সেই প্ৰফিটটো গভৰ্ণমেণ্টৰ ইনকাম হ'ব না অভিয়াছলি। তো ডিভিডেণ্ড বুলি লিখা আছে, ডিভিডেণ্ড মিনছ যিবিলাক PSU আছে, যিবিলাক পাব্লিক ছেক্টৰ ইউনিট আছে, সেই পাব্লিক ছেক্টৰ ইউনিটৰ পৰা যিবিলাক ধৰক আপোনাৰ কি বুলি কয় এইটো প্ৰফিট হ'ব, সেই প্ৰফিটবিলাক ক'ত যাব, আপোনাৰ অভিয়াছলি ৰেভিনিউ ৰিচিপ্টত সোমাব। আৰু এইটো কি হিচাপত সোমাব, নন টেক্স ৰেভিনিউ। এইটোতো টেক্সেশ্যন নহয়, টেক্সেশ্যন নেকি, টেক্সেশ্যনটো নহয়, টেক্সটো লগোৱা নাই, গভৰ্ণমেণ্টৰ নিজা ইনকাম। যেনে আপোনাৰ ফাইনছ, ইউজাৰ ফিজ, যেনে আপোনালোকৰ বেংকিং ইউজাৰ ফিজ থাকে, ইলেক্ট্ৰিচিটি বিলছ, এই সকলোবিলাক এইবিলাক আপোনাৰ নন টেক্স ৰেভিনিউ। ইলেক্ট্ৰিচিটি বিল দিয়ে, ইণ্টাৰনেট ছাৰ্ভিচৰ আপুনি কিবা পইচা দি আছে, এই সকলোবিলাক কি, এই সকলোবিলাক আপুনি ৰেভিনিউ ৰিচিপ্টত জমা কৰি আছে গভৰ্ণমেণ্টৰ। এণ্ড হোৱাট ইজ কেপিটেল ৰিচিপ্ট, কেপিটেল ৰিচিপ্ট কোনবিলাক হয়, তো কেপিটেল ৰিচিপ্টটো বুজিব লগা হোৱাৰ লগে লগে চিম্পল কনচেপ্ট যে আপোনাৰ কি থাকিব, ডেট ৰিচিপ্ট থাকিব আৰু এটা নন ডেট ৰিচিপ্ট থাকিব। এণ্ড হোৱাট ইজ দিছ নন ডেট এণ্ড ডেট ৰিচিপ্টছ, তো চিম্পল বস্তু এটা কৈ আছোঁ। ডেট ৰিচিপ্টটো অলপ টাইম পাহৰি যাওক, নন ডেট এটা। এতিয়া নন ডেট ৰিচিপ্ট কোনবিলাক, ধৰক আপুনি এখন দেশ হয় বা এখন ৰাজ্য হয়, অসমখনেই ধৰক, অসমখনে আমাৰ বিভিন্ন মানুহক লোন প্ৰভাইড কৰিছে, আপুনি ক'ব য়েছ কৰিছে। সেই লোনৰ যিবিলাক আপোনাৰ ইনক্ৰিমেণ্ট আছে, যিবিলাক আপোনাৰ মাহিলী ইনষ্টলমেণ্টছ আছে, সেই ইনষ্টলমেণ্টবিলাক দিব লাগিব নে, সেই ইনষ্টলমেণ্টবিলাক ক'ত যাব, গভৰ্ণমেণ্টৰ ৰিটাৰ্ণত যাব। তো এইটো কি, এইটো গভৰ্ণমেণ্টৰ ধাৰ নেকি, আপুনি ক'ব নহয়, এইটো গভৰ্ণমেণ্টৰ ধাৰ নহয়, তো গভৰ্ণমেণ্টৰ কি, এইটো ইনকাম এটা। তাৰপিছত ধৰক আপোনাৰ ৰিপে'মেণ্ট অফ প্ৰিন্সিপাল এমাউণ্ট, ৰিপে'মেণ্ট অফ প্ৰিন্সিপাল এমাউণ্ট মানে আপুনি কিবা লোন লৈছিলে, আপুনি সেইটো লোন দিছিলে, সেইটো ঘূৰাই পাইছে, সেইটো আপোনাৰ হ'ব, নহয় জানো। তাৰপিছত ডিছইনভেষ্টমেণ্ট মানে মই যেনেকৈ ক'লোঁ আপোনাৰ এইটো ডিভিডেণ্ড যিটো আছিল PSU, পাব্লিক ছেক্টৰ ইউনিট। তো গভৰ্ণমেণ্টৰতো নিজা কিছুমান মাটি আছে, গভৰ্ণমেণ্টৰ কিছুমান কি আছে, নিজা কিছুমান লেণ্ড আছে, কিছুমান অফিচ আছে, আৰু কিছুমান মেচিনছ আছে, মেচিনাৰীও আছে, হয় নহয়। তো এই সকলোবিলাক যেতিয়া বস্তু গভৰ্ণমেণ্টে কি কৰে, ডিছইনভেষ্টমেণ্ট মানে গভৰ্ণমেণ্টে য'ত ইনভেষ্ট কৰি ৰাখিছিল, সেই ইনভেষ্টমেণ্টবিলাক বেছি দিছে, য'ত শ্বেয়াৰ আছিল সেই শ্বেয়াৰবিলাক বেছি দিলে, ধৰক এই PSUৰ কিছু অংশ বেছি দিলে। আমি নিশ্চয় দেখি আছোঁ, এটা শব্দ শুনি থাকোঁ, প্ৰাইভেটাইজেশ্যন। এই যিটো প্ৰাইভেটাইজেশ্যন, হোৱাট ইজ দিছ, কি বস্তু এইটো, এই প্ৰাইভেটাইজেশ্যন মানে আমি কি বুজোঁ, যে গভৰ্ণমেণ্টে নিজৰ যিটো পাব্লিক ছেক্টৰ ইউনিট আছে, সেই পাব্লিক ছেক্টৰ ইউনিটৰ কি কিছু অংশ বা গোটেইখিনি কি কৰি আছে, এটা প্ৰাইভেট কোম্পানী বা প্ৰাইভেট এটা অ'নাৰক কি কৰি আছে, বিক্ৰী কৰি দি আছে। তাৰ ফলত কি পাইছে গভৰ্ণমেণ্টে, অভিয়াছলি টকা পাইছে। সেই টকাটো ক'ত যাব, সেইটো হ'ব নন ডেট ৰিচিপ্টত, কেপিটেল ৰিচিপ্টত যাব। মানে কেপিটেল মিনছ চিম্পল কথা, আমাৰ যিটো কেপিটেল ৰিচিপ্ট আছে, তো কেপিটেল সেনেকুৱা ধৰণৰ এক্সপেণ্ডিচাৰ আছে। কেপিটেল এক্সপেণ্ডিচাৰ বা কেপিটেল ৰিচিপ্ট এটা বস্তু বুজিব, যিবিলাক ধৰক এছেট ক্ৰিয়েট কৰি আছে, এছেট মানে বুজি পাইছেনে, যেনে আপুনি মাটি অলপ কিনিলে, তো মাটিটো কি আপোনাৰ এছেট, নহয় জানো। তো মাটিটো এছেট, তো সেই মাটিখিনি যদি বিক্ৰী কৰি দিয়ে, বিক্ৰী কৰাৰ পিছত যিখিনি টকা পাব, সেই টকাখিনি কি হ'ব, আপুনি যদি কেপিটেল ৰিচিপ্টত যাব। গতিকে সেইটো কেপিটেল এক্সপেণ্ডিচাৰ হয়। কেপিটেল এক্সপেণ্ডিচাৰ থকাটো ভাল, কিয়, কাৰণ কেপিটেল এক্সপেণ্ডিচাৰত আপুনি কি কৰি আছে, আপোনাৰ এছেট বঢ়াই আছে, য'ত টকা খৰচ গৈছে তাৰ বদলি আপুনি টেঞ্জিবল এটা এছেট ক্ৰিয়েট কৰি আছে।
ঠিক আছে। তো টেঞ্জিবল এছেট মানে ফিজিকেলি চুব পৰা, একচুৱেলি টেঞ্জিবল শব্দৰ অৰ্থ হ'ল চুব পৰা হাতেৰে, ঠিক আছে। তো এইখিনি হৈছে কি আমাৰ মেইনলি গভৰ্ণমেণ্টৰ ইনকাম, একচুৱেলি এনেকুৱা ধৰণে ইনকাম আহে। অ'কে, এতিয়া আপুনি মোক ক'ব পাৰে যে তেতিয়াহ'লে আমাৰ গভৰ্ণমেণ্টৰ হেৰি কি? তো ইয়াৰে বিষয়ে ইয়াতে লিখা আছে কেপিটেল ৰিচিপ্ট। কেপিটেল ৰিচিপ্ট মানে কি হয় এইটো লিখা আছে। চ' ইমানখিনি মই অলৰেডি কৈছোঁ। কেপিটেল ৰিচিপ্ট কোনটো হয়? যে গভৰ্ণমেণ্টৰ কিছুমান এছেট থাকে, কিছুমান ইনভেষ্টমেণ্ট থাকে, কিছুমান পাব্লিক ছেক্টৰ ইউনিট আছে, এণ্টাৰপ্ৰাইজ আছে, এই সকলোবিলাক যেতিয়া বিক্ৰী কৰি দিয়ে তো তেতিয়া কি বা সেই ক্ৰিয়েট কৰে, সেই সকলোবিলাক কি তাৰ পৰা অহা যিবিলাক ৰেভিনিউ আছে, এই ৰেভিনিউখিনি ক'ত যায়? কেপিটেলত যায়, কেপিটেল ৰিচিপ্ট বা কেপিটেল ৰেভিনিউত যায়। অ'কে, আৰু ৰেভিনিউৰ বিষয়ে ক'লোঁ মই। ৰেভিনিউ ৰিচিপ্টৰ বিষয়ে হ'ল টেক্স, পাৰ্চনেল টেক্স, কাষ্টম ডিউটি, ছাৰ্ভিচ টেক্স, গুডছ এণ্ড ছাৰ্ভিচ টেক্স, এই সকলোবিলাক। নন টেক্সত ক'লোঁ ইণ্টাৰেষ্ট, পেট্ৰলিয়াম লাইচেঞ্চ, নহয় জানো? তাৰপিছত পাৱাৰ ছাপ্লাই, কমিউনিকেশ্যন ছাৰ্ভিচ, ব্ৰডকাষ্টিং ফিজ, ৰোড ব্ৰিজ ইউজেছ ফিজ, তো সেই সকলোবিলাক যিমান আছে সেই সকলোবিলাক ক'ত যাব? আপোনাৰ ৰেভিনিউত যাব, ঠিক আছে। তো এই ইনকামত গুচি যাব। তো এতিয়া কথা হ'ল গভৰ্ণমেণ্টে পইচা খৰচ কৰে, গভৰ্ণমেণ্টৰ ইনকাম গম পালোঁ। বাজেটত আমি কি কৈছিলোঁ? ইনকাম থাকিব। তো ইনকামটো থাকিলে নিশ্চয় কি কৰিব লাগিব? এক্সপেণ্ডিচাৰ কৰিব লাগিব, এক্সপেন্স কৰিব লাগিব। তো এক্সপেন্স ক'ত কৰে? এক্সপেন্স ক'ত কৰে মানে খৰচ ক'ত কৰে? এক্সপেণ্ডিচাৰ মানে গভৰ্ণমেণ্টৰ খৰচ ক'ত ক'ত হয়। আমি জাষ্ট এটা অভাৰভিউ লৈছোঁ। তো ইয়াতো আমি দুটা ছেগ্ৰিগেশ্যন কৰোঁ। এটাক আমি কি কওঁ? ৰেভিনিউ এক্সপেণ্ডিচাৰ, এটা কওঁ কেপিটেল এক্সপেণ্ডিচাৰ। তো ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে আপুনি চিম্পল এটা বস্তুৱে বুজি পাব যে ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে ভাই আমাৰ যিবিলাক চেলাৰী আছে, পেঞ্চন আছে, তো এইটো আমি দি থাকিব লাগিব। যেনে আমি আপোনাৰ গেছত ক'ৰবাত ছাবচিডি দিয়ে, বহুতক BPL কাৰ্ড থকা মানুহবিলাকক আমাৰ কি কৰি আছে? চাউল ফ্ৰীতে দি আছে। সেই সকলোবিলাক কি একচুৱেলি খৰচ নহয় জানো গভৰ্ণমেণ্টৰ? গভৰ্ণমেণ্টটো কিনি দি আছে, গভৰ্ণমেণ্টে থৈ না ক'ৰবাত এনেই পাই আছে না, গভৰ্ণমেণ্টটো কিনিয়ে দিব লাগিব না মানুহবিলাককো। তো এই যিটো ছাবচিডিজ হওক, পেঞ্চন হওক, চেলাৰী হওক, এই সকলোবিলাক বস্তু কি আপোনাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ, এইটো কণ্টিনিউছলি চলিয়ে থাকিব। ৰেভিনিউ এক্সপেণ্ডিচাৰ। এণ্ড কেপিটেল এক্সপেণ্ডিচাৰ কি? কেপিটেল এক্সপেণ্ডিচাৰ মানে আপুনি ৰাস্তা বনাইছে, কিবা এটা কোম্পানী খুলিছে, ধৰক আপুনি কিবা এটা কোম্পানী খুলিছে, কাগজ কল খুলিছে, হোৱাট এভাৰ আপুনি কিবা এটা খুলিছে। তো তাতে থকা মেচিনাৰীবিলাক কিনিব, সেই মেচিনৰ বদলি সেই মেচিনটোৱে কি আপোনাক ইনকাম কৰি দিবনে নাই? মেচিনটোৰ পৰাতো আপুনি কিবা এটা ইনকাম পাই থাকিব, কাৰণ মেচিনটো যিহেতু কিনিছে তাক ইউজ কৰিব, ইউজ কৰি তাৰ পৰা কিবা বস্তু প্ৰডিউচ কৰিব, আৰু সেই প্ৰডিউচ কৰা বস্তুখিনি আপুনি নিশ্চয়তো এটা দুটা বস্তু নহয়, যিহেতু আপুনি এখন গভৰ্ণমেণ্ট হয়। তো আপুনি কি লাৰ্জ স্কেলত কৰিব, আৰু লাৰ্জ স্কেল কৰা মানে কি আপুনি বিক্ৰীও কৰিব, আৰু বিক্ৰী কৰিলে তাৰ পৰা কিবা ৰেভিনিউ পাব, নহয় জানো? তো এই যিবিলাক মেচিন কিনিব, তো সেইবিলাক ক'ত যাব? কেপিটেল এক্সপেণ্ডিচাৰত যাব, কেপিটেল এছেট ক্ৰিয়েট কৰাত। তো কেপিটেল এক্সপেণ্ডিচাৰ ইজ গুড, মনত ৰাখিব, যদিও এইটো এক্সপেণ্ডিচাৰ বাট ইট ইজ গুড। কেপিটেল এক্সপেণ্ডিচাৰ যদি আমাৰ বৃদ্ধি হৈ থাকে, তে আমাৰ কি থাকিব? লাইবিলিটিবিলাক কমি থাকিব, আমাৰ ধাৰ ধুপাৰবিলাক কমি থাকিব। আমি কি কৰিব পাৰিম? এটা পইণ্টত যেতিয়া আমাৰ এছেট বহুত থাকিব, এছেট বহুত থাকিলে কি হয়? বিপদৰ সময়ত সেই এছেটবিলাকে আপোনাৰ কি কৰিব? আপোনাক বেংক্ৰাপ্ট হোৱাৰ পৰা বচাই দিব, ডিফল্ট হোৱাৰ পৰা বচাই দিব, ঠিক আছে। যেনে ডেট ৰিপে'মেণ্ট, যেনে ক'ৰবাত ধাৰ লৈছিলে, ধাৰটো মৰি গ'ল, লোন লৈছিলে, লোন লৈছিলে, লোনটো মৰি গ'ল, তো এইটো কি? কেপিটেল এক্সপেণ্ডিচাৰ, নহয় জানো? ঠিক আছে। তো ধাৰ দিছিলে, ধাৰটো মৰি গ'ল, কি হ'ল? কেপিটেল এক্সপেণ্ডিচাৰ হৈ গ'ল। ধাৰৰ লগতে কি আপুনি এটা ইনকামতো পাব। বাট আপুনি ধাৰটো যে দি থৈ দিছে, ধাৰৰ বদলি আপুনি কি পাব? এটা ইণ্টাৰেষ্ট পাবনে নাপাব? আপুনি ক'ব ইয়েছ, ধাৰৰ প্ৰতি ইণ্টাৰেষ্ট পাম, বাট ইনভেষ্ট কৰিছে ধৰক 1,00,000 টকা, কিন্তু মাহিলী আপুনি পাই আছে 5,000 টকাকৈ। তো এটা পইণ্টততো 1,00,000 টকাটো উঠি আহিব না, বুজি পাইছেনে? 1,00,000 টকাটো এটা সময়ত উঠি আহিব, বা 5,000 যে আহি আছে মান্থলি, তো সেইটো আপোনাৰ কি? সেইটো আপোনাৰ যদিও খৰচ যেন লাগিছে, 1,00,000 টকা খৰচ হৈছে, বাট আপোনাৰ ইনকামো এটা আহি আছে না। তো কেপিটেল এক্সপেণ্ডিচাৰ ইজ গুড। অ'কে, তো এইখিনি হৈছে আমাৰ চিম্পল কনচেপ্ট কিছুমান আমি বুজিব লাগে। এই সৰু সৰু কনচেপ্টখিনি বুজাৰ পিছতে কি হ'ব? আপুনি খুব সুন্দৰকৈ যেতিয়া বাজেটখন চাব, বাজেটখনৰ বিষয়ে বুজি পাব। অ'কে, তো বাজেটৰ বিষয়ে আমি চিম্পল বস্তু বুজি আছোঁ। তো যিহেতু চিম্পল বস্তু বুজি আছোঁ, এটা বস্তু আপুনি মনত ৰাখি থৈ দিয়ক, এই দুটা কনচেপ্ট বহুত ইম্পৰ্টেণ্ট, এক্সামত সুধি দিব পাৰে যে চাৰ্জ এক্সপেণ্ডিচাৰ কি আৰু ভোটেড এক্সপেণ্ডিচাৰ কি। ঠিক আছে, ভোটেড এক্সপেণ্ডিচাৰ মানে একদম চিম্পল বস্তু এটা কৈছোঁ। এখন বিধানসভাত এটা স্কিম ধৰক দিলে যে আমাৰ মহিলা সবলীকৰণ কৰিব। যদি মহিলা সবলীকৰণ কৰে, মহিলা সবলীকৰণ কৰাৰ নামত মহিলাক ধৰক আপোনাৰ এই যে 10,000 টকাকৈ দি আছে, আপোনালোকে নিশ্চয় গছ ৰোপণ কৰিছে মহিলাসকলে, তেওঁলোকক কি কৰিছে? SHG সকলক 10,000 টকাকৈ আপোনাৰ ইণ্ডিভিজুৱেলি দি আছে।
তো এই 10,000 টকাৰ যে দি আছে, এই স্কিমেটিক যিবিলাক আমাৰ প্ৰজেক্ট আছে, এই প্ৰজেক্টবিলাক কি গভৰ্ণমেণ্টে ইচ্ছা কৰিলে দি দিব পাৰিব জানো? এই 10,000 টকাকৈ দি দিছোঁ না, সেইটো কি কৰিব লাগিব? আপোনাৰ যিখন বিধানসভা আছে, যিখন পাৰ্লিয়ামেণ্ট, যিখন লেজিছলেচাৰ আছে, তো কি কৰিব লাগিব? তেওঁলোকে তাতে ভোট কৰিব যে এই বস্তুটো বিলটো পাছ হ'ব বা বিলটো পাছ নহয়। যদি বিলটো পাছ হয়, যেনেকুৱা ধৰণৰ এখন এক্সপেণ্ডিচাৰ যিবিলাক আছে, যিবিলাক এক্সপেণ্ডিচাৰৰ কাৰণে আপোনাৰ প্ৰপ'জেলটোৰ কাৰণে একচুৱেলি ভোটৰ দৰকাৰ হয়, নিডছ টু বি ভোটেড, ভোট কৰিব লগা হয় বাই লেজিছলেচাৰ, যে আমাৰ MLA সকলে কি কৰিব লগা হৈছে বিধানসভাত গৈ সেইটোৰ বদলি ভোট দিব লগা হৈছে। তো তেনেকুৱা ধৰণৰ এক্সপেণ্ডিচাৰবিলাকক তো আমি কি ক'ম? ভোটেড এক্সপেণ্ডিচাৰ বুলি ক'ম। আশা কৰোঁ বস্তুটো বুজি পাইছে, বহুত চিম্পল হয়। ছেকেণ্ড, চাৰ্জ এক্সপেণ্ডিচাৰ কোনবিলাক? চাৰ্জ এক্সপেণ্ডিচাৰ মানে চাওক, এতিয়া আমাৰ MP MLA যিবিলাক চেলাৰী আছে, অ'কে, যিবিলাক আমাৰ MP MLA কি আছে? চেলাৰী আছে, চেলাৰী। এই চেলাৰীবিলাক আপোনাৰ কি প্ৰত্যেক মাহে মাহে যদি আপোনাৰ খৰচ কৰিব লগা হয়, চৰকাৰে দিব লগা হয়, প্ৰত্যেক মাহে মাহে চেলাৰীৰ নামত এখন আমাৰ বিধানসভাত, ঠিক আছে, বিধানসভাত আপোনাৰ কি কৰিব? মিটিং পাতি চেলাৰী দিব লাগে। তাৰ কাৰণে প্ৰত্যেক বাৰে আপোনাৰ কি ভোট কৰি থাকিব নেকি? অসম্ভৱ কথা। কিমান কাম আছে, চেলাৰীটো প্ৰত্যেক মাহে দিবই লাগিব। কিছুমান আপোনাৰ লোন ৰিপে'মেণ্ট আছে, ইণ্টাৰেষ্ট দিব লগা আছে, আপুনি চেণ্ট্ৰেলৰ পৰা ধাৰ লৈ থৈছে, তেওঁলোককতো আপুনি কি কৰিব লাগিব? ধাৰ মাৰিবই লাগিব। তো তেনেকুৱা ক্ষেত্ৰত আপোনাৰ কি সেই এক্সপেণ্ডিচাৰবিলাক আপোনাৰ যিটো কনচলিডেটেড ফাণ্ড আছে, এতিয়া হোৱাট ইজ কনচলিডেটেড ফাণ্ড? এইটো বস্তু পাহৰি গৈছোঁ ক'বলৈ। তো ভেৰি ইম্পৰ্টেণ্ট থিং, কনচলিডেটেড ফাণ্ড, কনচলিডেটেড ফাণ্ড অফ আছাম বুলি কওক বা ইণ্ডিয়া বুলি কওক, ষ্টেট হিচাপত ক'লে ষ্টেটৰ আৰু ইণ্ডিয়া বুলি ক'লে ইণ্ডিয়াৰ। তো চেণ্ট্ৰেলৰ এটা থাকে কনচলিডেটেড ফাণ্ড, এটা থাকে অসমৰ। তো কনচলিডেটেড ফাণ্ড মানে কি? তো কনচলিডেটেড ফাণ্ড মানে চিম্পল বস্তু, এই যে আপুনি ইনকামবিলাক দেখিছিলে, ইনকামবিলাক ক'ৰবাতকৈ জমা হ'ব লাগিব, কোনোবা এটা একাউণ্টত, কোনোবা এটা শিতানত। তো এই যিটো ফাণ্ডত জমা হ'ব, ঠিক আছে, এই ইনকামবিলাক, সেই ইনকামবিলাক যিটো জেগাত জমা হ'ব, সেই জমা হোৱা জেগাটোৱে কি? আমাৰ কনচলিডেটেড ফাণ্ড অফ আছাম। অ'কে, তো সেই কনচলিডেটেড ফাণ্ডৰ পৰা যেতিয়াই পইচা ওলাব লগা হয়, মানে কিবা এটা স্কিমৰ কাৰণে, কোনোবা দৰমহাৰ কাৰণে, কিবাহৰ কাৰণে, তো যেতিয়াই আমি ভোট কৰিব লগা হয়, আমি কি ক'ম? ভোটেড এক্সপেণ্ডিচাৰ। যেতিয়াই আমি নৰ্মেল যেনে প্ৰেচিডেণ্টক, লোকসভাৰ স্পীকাৰক, ইয়াতে আমাৰ চেণ্ট্ৰেল হিচাপত কোৱা আছে, যেনে ইয়াতে লোকসভাক আমি MLA বুলি ক'লোঁ, ইয়াতে আমি গভৰ্ণৰ বুলি ক'লোঁ, চিম্পল। ইণ্টাৰেষ্টটো আমাৰ ইণ্টাৰেষ্ট চবতে দিব থাকিব লাগিব। তো এই সকলোবিলাকৰ যিবিলাক চেলাৰী আছে, MLA MP চেলাৰী আছে, বা আমাৰ গভৰ্ণমেণ্টৰ কৰ্মচাৰীসকলৰ চেলাৰী আছে, সেই চেলাৰীবিলাকৰ কাৰণে কি এইখন আমাৰ কি বুলি কয়? চাৰ্জ এক্সপেণ্ডিচাৰ। এই সকলোবিলাক দিব লাগিব, ঠিক আছে। তো চাৰ্জ এক্সপেণ্ডিচাৰ এণ্ড ভোটেজ এক্সপেণ্ডিচাৰ, এইটো কিহৰ পাৰ্টত পৰিব? অবভিয়াছলি ৰেভিনিউ এক্সপেণ্ডিচাৰৰ পাৰ্টত পৰিব। অ'কে, তো ৰেভিনিউ এক্সপেণ্ডিচাৰৰ হেৰিত পৰে কাৰণে তো মনত ৰাখিব, ভোটেড আৰু চাৰ্জ এক্সপেণ্ডিচাৰ বুলি দুটা ভাগত আমি ক'ব পাৰোঁ। অ'কে, তো এতিয়া গভৰ্ণমেণ্টে ক'ত খৰচ কৰে, আমি যদি বিবিধভাৱে চাব লগা হয় ছেক্টৰেলি, তো আমি তিনিটা ক্ষেত্ৰত ভাগ কৰিব পাৰোঁ: ছ'চিয়েল, কমিউনিটি ছাৰ্ভিচ, ইকনমিক ছাৰ্ভিচ এণ্ড জেনেৰেল ছাৰ্ভিচ। তো চিম্পলি এখন ডায়েগ্ৰাম চাওঁ, এই ডায়েগ্ৰামখন চালে আপুনি বুজি পাব যে গভৰ্ণমেণ্টে একচুৱেলি ক'ত কেনেকুৱা ধৰণে খৰচ কৰে, ঠিক আছে। তো ইনকামটো আছেই, তো ইনকামৰ লগতে ক'ত কেনেকৈ খৰচ কৰে সেইটো আপুনি এই পিকচাৰৰ দ্বাৰা দেখি আছে নিশ্চয়, যে ছ'চিয়েল কমিউনিটি ছাৰ্ভিচ, যেনে কি এডুকেশ্যন, হেল্থ, চেনিটেশ্যন, ছ'চিয়েল ছিকিউৰিটি। জেনেৰেল খৰচ কোনবিলাক আছে? পাব্লিক ৱৰ্ক আছে, ৰাস্তা বনাই আছে, আপোনাৰ কিবা কৰি আছে, পুলিচত খৰচ আছে, ডিফেন্সত খৰচ কৰি আছে, এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে খৰচ কৰি আছে। তাৰপাছত ইকনমিক কোনবিলাক? এগ্ৰিকালচাৰত আপোনাৰ বুষ্ট আপ কৰি আছে, এগ্ৰিকালচাৰ ভালকৈ খেতি কৰিব লাগে, খেতিয়কক কি কৰি আছে? আপোনাৰ ইনচেণ্টিভ দি আছে, সাৰ ফ্ৰীতে দি আছে। তেনেকুৱা ধৰণৰ কি ইনচেণ্টিভবিলাক? কি ইকনমিক এক্সপেণ্ডিচাৰ গভৰ্ণমেণ্টৰ। তো ট্ৰেন্সপৰ্টেশ্যনত কৰি আছে, ASTC চলি আছে, টুৰিজিমৰ নামত আপোনাৰ ইনভেষ্টমেণ্ট কৰি আছে, জেগাবিলাক ভাল বনাই আছে, নতুন পাৰ্ক, ৱাইল্ড লাইফ চেংচুৰীজ, নেশ্যনেল পাৰ্কৰ ওপৰত আপোনাৰ ইনভেষ্টমেণ্ট আছে। পাৱাৰ আৰু এনাৰ্জি, পাৱাৰ কিনি আছে, আপোনালোকে ইলেক্ট্ৰিচিটি বিল, আপোনালোকে মোবাইল চাৰ্জ দি আছে, নহয় জানো? কম্পিউটাৰ, TV সকলোবিলাক ক'ৰ পৰা চলি আছে? ফেন চলি আছে, AC চলি আছে, ক'ৰ পৰা চলি আছে? ইলেক্ট্ৰিচিটি। তো পাৱাৰ এনাৰ্জিত আপোনাক খৰচ কৰিব লাগিব নে নাই? কোনে খৰচ কৰিব? আপুনিতো চৰকাৰক বিল দি আছে, সেই চৰকাৰৰ বিলখিনি কি কৰি আছে? আপোনাকতো অলৰেডি তেওঁলোকে বেলেগৰ পৰা কিনি দি আছে। তো এইবিলাক কি চৰকাৰৰ একচুৱেলি খৰচ। তো ইমানখিনি বস্তু আমি কিয় বুজিলোঁ? ৰিজনটো এইটো যে আমি বাজেট দিছে বুলি কৈ বাজেটখন চাই দিওঁ, বাট বাজেটত ক'ত কি কেনেকুৱা বস্তু আছে নৰ্মেলি আমাৰ বহুতে নাজানো।
তো এইখানে একদম বেছিক বস্তুৰ পৰা আমি কি কৰিব চেষ্টা কৰিছোঁ যে বেছিক বস্তুখিনি বুজিলোঁ তাৰপাছত যিখন বাজেট আছে যিখন হাইলাইট আমাৰ গভৰ্ণমেণ্ট অফ আছামে ৰিলিজ কৰিছে সেইখন যদি আপুনি নিজেও এতিয়া পঢ়ে তো আপুনি বিন্দাছ কি কৰিব পাৰিব আচ্ছা এইটো এনেকুৱা খৰচ এইটো তেনেকুৱা খৰচ এইটো আমাৰ কি হৈছে এনেকুৱা হৈছে এইটো তেনেকুৱা হৈছে এইটো বহুত খৰচ কৰিছে কোনটো ভাল কোনটো বেয়া কি হৈছে তো আপুনি নিজে এনালাইজ কৰিব পাৰিব যেতিয়া আপুনি এই সকলোখিনি বস্তু জানি থৈ দিব ওকে তো মেইন পাৰপাছটো হৈছে আপোনালোকে যদি নিজে চাই বুজিব পাৰে এতিয়া আমি আহোঁ আমাৰ বাজেট ডেফিচিট আৰু বাজেট সাৰপ্লাছ তো বাজেট ডেফিচিট আৰু বাজেট সাৰপ্লাছটো মই এটা এক্সাম্পলৰ থ্ৰুৰে আপোনালোকক বুজাওঁ ওকে তো এনুৱেল বাজেটখন লৈ বুজাওঁ ওকে বহুত ইজি হ'ব এতিয়া আপোনালোকে বুজি পাবৰ কাৰণে এতিয়া চাওক আমি অলৰেডি গম পালোঁ যে গভৰ্ণমেণ্টে ক'ৰ পৰা আপোনাৰ বাজেট আহে ক'ৰ পৰা বাজেট যায় তো সকলোখিনি ক'ৰ আছে এটা এক্সাম্পল লৈছোঁ মই এইটো তো ধৰক যিটো ৰেভিনিউ ৰিচিট আছে ৰেভিনিউ ৰিচিটটো কিমান 1 কোটি টকা বা 10 লাখ কিমান টকা 10,000 অযুত লাখকে 10 লাখ টকা এটা লৈছোঁ তো 10 লাখ টকা এটা আমাৰ ৰেভিনিউ ৰিচিট আহে তো ৰেভিনিউ ৰিচিটটো ক'ৰ পৰা আহে আমি অলৰেডি কৈছিলোঁ কৰ্পোৰেট টেক্স আছে পাৰ্চনেল ইনকাম টেক্স আছে ৱেল্থ টেক্স কাষ্টম ডিউটি এক্সাইজ ডিউটি ছাৰ্ভিচ টেক্স এই সকলোবিলাক আমি অসমতো পাম বাট আমি এতিয়া বৰ্তমান বুজি আছোঁ এইটো আমাৰ এক্সাম্পল জাষ্ট তো এই সকলোবিলাকতো আছে এইবিলাক আপুনি ফিগাৰৰ ওপৰত গুৰুত্ব ইয়াতো দিব নালাগে আমাৰ অৰিজিন বাজেটতো আপুনি ফিগাৰত গুৰুত্ব দিব নালাগে বাছ আপুনি কনচেপ্টটো বুজক এক্সাম পাৰ্সপেক্টিভ লৈ এক্সামত আপোনাক নুসুধে কিমান টকা ইনভেষ্ট কৰিছে ন বাট ক'ত ইনভেষ্ট কৰিছে কেনেকুৱা ধৰণে ইনভেষ্ট কৰিছে সকলোখিনি আপুনি বুজিব লাগিব চৰকাৰখনে কি কৰিব গৈ আছে তো সেইখিনিহে পৰীক্ষাত আহিব তো ৰেভিনিউ হৈ গ'ল দেন নন টেক্স ৰেভিনিউ ধৰক ইণ্টাৰেষ্ট পাইছে ইমান টকা তাৰপাছত ইউজাৰ ফিজ পাইছে বা কিবা কিবি আপোনাৰ ফাইন পাইছে তাৰপাছত ধৰক ডিভিডেণ্ড PSUৰ পৰা মানে লাভ পাইছে কিবা এটা চৰকাৰী কোম্পানীৰ পৰা তাৰপিছত এটা কথা হ'ল কেপিটেল ৰিচিট আছে কেপিটেল ৰিচিট কি পাইছে ধৰক ৰিকভাৰী লোন পাইছে 40,000 টকা তাৰপিছত কিবা এটা এছেট বিক্ৰী কৰি দিছে 10,000 টকাৰ তো টোটেল ইনকামটো আপুনি দেখিছে 10,50,000 টকা আপোনাৰ কি হৈছে ইনকাম আহিছে এতিয়া তো ৰেভিনিউ ৰিচিট আৰু কেপিটেল ৰিচিট দুটা বস্তু আছিল আমি অলৰেডি শিকিছিলোঁ তো ৰেভিনিউ ৰিচিট কিমান পাইছে 10 লাখ কেপিটেল ৰিচিট পাইছে 50,000 তো 10,50,000 টকা আমাৰ কি বৰ্তমান টোটেল ৰিচিট টোটেল ইনকাম তো এই টোটেল ইনকামৰ এতিয়া আমি এক্সপেণ্ডিচাৰ ক'ত কৰে চাওঁ এক্সপেণ্ডিচাৰ ধৰক কৰিব 9 লাখ টকাৰ এক্সপেণ্ডিচাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ হ'ব তো 9 লাখ টকা ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে আমি কৈছিলোঁ যে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টক ইণ্টাৰেষ্ট দিব লগা আছে চৰকাৰী কৰ্মচাৰীক চেলাৰী দিব লগা আছে পেঞ্চনৰ পে'মেণ্ট কৰিব লগা আছে আৰু আদাৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ আছে যিবিলাক আমি অলৰেডি আলোচনা কৰিছিলোঁ ওকে স্কিম টিমৰ কাৰণে দিব লগা আছে ধৰক 4 লাখ মান টকা দেন কেপিটেল এক্সপেণ্ডিচাৰ আছে কেপিটেল এক্সপেণ্ডিচাৰ মানে আমি ধৰক ৰিপেমেণ্ট অফ ডেট কৰিছোঁ ৰিপেমেণ্ট অফ ডেট হৈছে তাৰপিছত আদাৰ কেপিটেল এক্সপেণ্ডিচাৰ আছে ধৰক কেপিটেল এক্সপেণ্ডিচাৰত এই কিবা কিবি বস্তু সোমাই আছে তো এনেকুৱা ধৰণে আমাৰ টোটেল এক্সপেণ্ডিচাৰ ধৰক 13 লাখ টকা আছে তো আপুনি ইয়াতে কি দেখি আছে একদম চিম্পল বস্তু এটা চাওক আপোনাৰ টোটেল ইনকাম কিমান 10,50,000 টকা ইয়েছ আপোনাৰ টোটেল খৰচ কিমান আপুনি ক'ব 13 লাখ টকা তো আপোনাৰ ইনকাম 10.5 লাখ খৰচ কৰি আছে 13 লাখ তো আপোনাৰ বাজেটখন কি বেলেঞ্চ হৈ আছে নে আপুনি ক'ব না ন তো আপুনি এতিয়ালৈকে দেখিছে এতিয়া মই কৈছোঁ নে বেলেঞ্চ বাজেট বুলি কোৱাৰ লগে লগে আপোনাৰ মনত আহি গৈছে যে বেলেঞ্চত কি ইনকাম এণ্ড এক্সপেণ্ডিচাৰ ছেইম আছিল ভাই বাট ইয়াতে কি ছেইম নাই অবভিয়াছলি তো বেলেঞ্চ নহয় তো যদি বেলেঞ্চ নহয় চৰকাৰখন কিহত আছে ধাৰত আছে নে ডুবি আছে নে কি হৈ আছে তো আপুনি ক'ব য়েছ চৰকাৰখন ধাৰত আছে তো চৰকাৰখনে এই যিটো গেপ এই যিটো এক্সপেণ্ডিচাৰ এতিয়া ইনকাম ইমান টকা হয় খৰচ ইমান টকা কৰিব লগা হৈছে তো ইমানখিনি খৰচটো ভাই কৰিবই লাগিব তো আমি কি কৰিম কি তো আপুনি ক'ব যে কৰিম কি মানে এতিয়াতো 2.5 লাখ টকাৰ ডেফিচিট আছে নহয় জানো তো 2.5 লাখ টকা ডেফিচিট 2.5 লাখ টকা আমি কি কৰিম ফিনান্স অফ গভৰ্ণমেণ্ট ডেফিচিট এই যিটো ডেফিচিট এই যিটো 2.5 লাখ টকা বেছি আছে খৰচ মানে ইনকামতকৈ খৰচ যদি বেছি হয় আমি কি কওঁ ডেফিচিট হোৱা বুলি কওঁ বাজেট ডেফিচিট বুলি কওঁ ক্লিয়াৰ তো বাজেট ডেফিচিট কিমান 2.5 লাখ টকা তো আমি কি কৰিছোঁ ডমেষ্টিক বৰয়িং কৰিছোঁ ধাৰ কৰিছোঁ এক্সটাৰ্নেল বৰয়িং কৰিছোঁ 2 লাখ টকা আৰু 50,000 টকা বেলেগৰ পৰা 2,50,000 এনেকৈ ধাৰ কৰিছোঁ 2.5 লাখ টকা ধাৰ কৰিছোঁ তো টোটেল ডেফিচিট কিমান আছে তো দেখিছেনে টোটেল ডেফিচিট আপোনাৰ 2.5 লাখ টকা আছে তো আশা কৰোঁ বহুত ইজিলি বস্তুটো বুজি পাইছে ঠিক আছে তো এতিয়া ডেফিচিট বুলি কোৱাৰ লগে লগে আপুনি যেতিয়া ক'ব যে বাজেট ডেফিচিট আছে তো আপুনি কি বুজি পাব সিম্পল এটা কনচেপ্টতে যাব যে আমাৰ যিটো টোটেল ইনকাম আছে ইনকামতকৈ আমাৰ যিটো এক্সপেণ্ডিচাৰ খৰচ আছে খৰচটো বেছি হৈ আছে
আৰু সেই খৰচটো মিলাবৰ কাৰণে কি কৰিব লগা হৈছে বেলেগৰ পৰা ধাৰ কৰিব লগা হৈছে আৰু এই ধাৰটোৱে আমাৰ কি ডেফিচিট ঠিক আছে তো ডেফিচিট যিমানে বৃদ্ধি হ'ব ডেফিচিটটো যিমানে ডাঙৰ হ'ব সিমানে আমাৰ কি আছে প্ৰব্লেম আছে চৰকাৰীভাৱে বা আমাৰ তো এতিয়া আহোঁ আমাৰ যিটো ওকে ওকে তো ডেফিচিট আৰু সাৰপ্লাস তো ডেফিচিট আৰু সাৰপ্লাসত আহোঁ ওকে ওকে তো ডেফিচিট ফিস্কাল ডেফিচিট আৰু সারপ্লাস বাজেট সারপ্লাস তো এতিয়া এই দুটা কনসেপ্ট আছে ডেফিচিট ডেফিচিট মানে তো বুজি পাইছে ডেফিচিট মানে কি ইনকামটো আমাৰ সৰু কাটকে এক্সপেন্সতকে সিম্পল এইটো ইনকামটো কম আছে মানে সারপ্লাস মানে কি সারপ্লাস মানে বেশি তো বেশি মানে কি আমার ইনকামটো বেশি আছে খরচতকে সিম্পল এটা বুঝার কাৰণে বহুত ইজি হৈ গৈছে চাগে নিশ্চয় তো কোনোবা যদি বাজেট সারপ্লাস আছে দ্যাট মিন্স গভৰ্ণমেণ্টখনৰ ভালে অৱস্থাত আছে কোনোবা যদি ডেফিচিট আছে বা ডেফিচিটটো এনেকুৱা নহয় যে ডেফিচিটটো সদায় বেয়া বহুত বেছিটো বেয়া আমাৰ ডেফিচিট হ'ব লগা হয় কিয় কিছুমান চাৰ্টেন নিডছ চাৰ্টেন কিছুমান পেণ্ডেমিক চাৰ্টেন কিছুমান চাৰ্কামষ্টেঞ্চেছ আহি যায় যাৰ ফলত কি যে আমি ধাৰ কৰিলেও গভৰ্ণমেণ্ট এখন ধাৰ কৰিলেও সেই ধাৰটো মৰি যাব প্ৰব্লেম নাথাকে তো আমি ধাৰ কৰিলে ইমানো বেয়া নহয় কিন্তু লাগাতকৈ বেছি যদি ধাৰ হৈ যায় 50% আপুনি জিডিপি যদি বেছি হৈ যায় তো আপোনাৰ প্ৰব্লেম আহি যাবতো ঠিক আছে তো সেইকাৰণে ডেফিচিট বেছি থকাটো ভাল নহয় ঠিক আছে অলপ চলপ ডেফিচিটটো ইটছ অ'কে মানে সেইটো মেনেজেবল মানে এখন গভৰ্ণমেণ্টৰ কাৰণে বাট লাগাতকৈ বেছিটো বেয়া যাওক এতিয়া কনচেপ্টলৈ কি আহোঁ ডেফিচিট মানে বুজি পালোঁ আৰু সাৰপ্লাস মানে বুজি পালোঁ তো ইয়াক আমি এতিয়া আপোনাৰ ডেফিনেশ্যন বাই ডেফিনেশ্যন আপোনাক কোৱাৰ হয়তো নিশ্চয় বৰ্তমান দৰকাৰ নাই ওকে তো এটা মেইন কথা হ'ল এইটো আমাৰ জাষ্ট এক্সাম্পল আছে ইমানখিনি ইমান বুজিব নালাগে তো চিম্পল আৰু এটা কনচেপ্ট আহোঁ প্ৰাইমাৰী ডেফিচিট কোনটো বুজিব তো প্ৰাইমাৰী ডেফিচিট মনত ৰাখিব এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাৰ ইকনমিকেল কিছুমান কুৱেশ্যন সুধি দিব পাৰে যেনে আপোনাক ডেফিচিট মানে কি সুধিব পাৰে বাজেট সাৰপ্লাস মানে কি সুধিব পাৰে পৰীক্ষাত প্ৰাইমাৰী ডেফিচিট মানে কি আপোনাক সুধিব পাৰে আপুনি ক'ব ইয়াছ প্ৰাইমাৰী ডেফিচিট মানে কি মই নাজানো আপুনি ক'ব ইয়াছ ডেফিচিট মানে বুজি পাইছোঁ প্ৰাইমাৰী ডেফিচিট কি তো প্ৰাইমাৰী ডেফিচিট চিম্পল এটা কনচেপ্ট যিটো ফিস্কেল ডেফিচিট আছে ফিস্কেল ডেফিচিট মানে বুজি পাইছে ফিস্কেল মানে এটা ইয়াৰৰ এটা পাৰ্টিকুলাৰ ইয়াৰৰ যেনে 2023-24 ধৰি লৈছোঁ চিম্পল এটা ইয়াৰ মানে এটা ইয়াৰত যিটো ডেফিচিট আছে সেই ডেফিচিটটো কি হ'ব মাইনাছ ঠিক আছে তো ডেফিচিট ডি বুলি ক'লোঁ মাইনাছ আৰু যিখিনি ইণ্টাৰেষ্ট দিছে আপুনি ঠিক আছে যিটোৰ ওপৰত লোন লৈছিল লোনতো ইণ্টাৰেষ্টটো দিছে না ভাই নে দিয়া নাই ইণ্টাৰেষ্টটো দি আছে না তো ডেফিচিট যিমানখিনি আছে বৰ্তমান সময়ত তাৰ লগত যিখিনি ইণ্টাৰেষ্ট আপুনি পে'মেণ্ট কৰিলে ধৰক সেই পে'মেণ্টখিনি ইণ্টাৰেষ্ট পে'মেণ্ট কৰাৰ পিছত যিখিনি বাকী থাকিব তাকে আমি কি ক'ম প্ৰাইমাৰী ডেফিচিট আৰু ইয়াৰ একদম অপজিটটো কি আপোনাৰ প্ৰাইমাৰী সাৰপ্লাস ক্লিয়াৰ তো প্ৰাইমাৰী ডেফিচিট আৰু প্ৰাইমাৰী সাৰপ্লাসৰ কাৰণে তো এনেকুৱা ধৰণৰ এইটো এনেকুৱা নহয় যে আপুনি মেইনলি মনত ৰাখিব লাগিব জাষ্ট আপুনি বাই কনচেপ্ট যাওক আপুনি বাজেটতো দেখিব তো এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান কনচেপচুৱেল কুৱেশ্যন আমাৰ এক্সামত আহি থকা আমি দেখা পাওঁ ওকে দেন বাজেটত মেইন বস্তুটো কি তো আমি এই যিটো আৰ্টিকল নাম্বাৰ আছে 10112 এইটো আমাৰ ইউনিয়ন বাজেট যিটো আছে আমি ইউনিয়ন বাজেটৰ বিষয়ে যেতিয়া পঢ়িম ইউনিয়ন বাজেটত আমি কোনটো আৰ্টিকলৰ দৰকাৰ হয় সেইটো আছে বাট আমি এতিয়া কি বুজি আছোঁ আমি বুজি আছোঁ অসমৰ যেতিয়াই বুজি থাকিম তো অসমৰ বুজি থকাৰ লগে লগে আমি কি কৰিম এই 112 নম্বৰ আৰ্টিকলত ষ্টেটত নাহে ষ্টেট বাজেটটো নাহে ইউনিয়ন বাজেট আৰু ষ্টেট বাজেটটো অলমষ্ট সিমিলাৰ মানে প্ৰভিজনবিলাক অলমষ্ট সিমিলাৰ বস্তুটো দেখাটো অলমষ্ট সিমিলাৰ বস্তুটোৰ কনচেপ্টটো একদম সেম বাট দুয়োটা প্ৰভিজনে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত ঠিক আছে যিখন আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন আছে কনষ্টিটিউশ্যনৰ বেলেগ বেলেগ আৰ্টিকলত আমাৰ হেৰি কৰা আছে তো তাৰ বিষয়ে আমি চাম তো আজি আমি এই আৰ্টিকল 112 110 113 116 115 বিষয়ে আলোচনা নকৰোঁ তো আমি আজি অকল ষ্টেট বাজেটৰ ওপৰত গুৰুত্ব দিম ঠিক আছে তো যেহেতু ষ্টেট বাজেটৰ ওপৰত গুৰুত্ব দিম তো আমি ষ্টেট বাজেটৰ ওপৰত চাওঁ যে ষ্টেট বাজেটনো হয় কি এতিয়া ওকে তো আমি অলৰেডি বাজেট মানে কি বুজি পালোঁ তো বাজেটৰ কনচেপ্টটো আমি জানি আছোঁ তো আমি এতিয়া ষ্টেট বাজেট মানে নহয় কি তো ষ্টেট বাজেট মানে চিম্পল কথা যে আমাৰ এখন গভৰ্ণমেণ্টে আমাৰ ফিনান্স মিনিষ্টাৰে কি কৰিব আমাৰ যিটো ষ্টেট ফিনান্স মিনিষ্টাৰ আছে যেনে আমাৰ অজন্তা নেওগ বাইদেউ
অজন্তা নেওগ বাইদেউ কি আমাৰ ফিনান্স মিনিষ্টাৰ অসমৰ। তো তেওঁ কি কৰিছে, বাজেটখন কি ষ্টেট এছেম্বলিত বা বিধানসভাত কি কৰিছে, প্ৰেজেণ্ট কৰিছে। চিম্পল। আৰু তাতে সেই বাজেটখন কি একচুৱেলি, বাজেটখনে কি কৰিছে যে কিমান টকা আছে ৰিচিপ্ট, কিমান টকা আপোনাৰ খৰচ হৈছে, কিমান টকা খৰচ হৈছে, এই সকলোখিনি কি কৰিছে তাতে প্ৰেজেণ্ট কৰিছে। যোৱা বছৰত ইমান ইমান খৰচ হৈছে, অহা বছৰত ইমান ইমান খৰচ হ'ব। তো এষ্টিমেট এটা 2024-25 এষ্টিমেট এটা দিছে, 2023-24 কিমান টকা খৰচ হৈছে সেইটো দিছে, আৰু 2022-23 কিমান হৈছিলে তাৰ বিষয়ে আমাক এটা গ্লান্স দিছে। ঠিক আছে, সেইটো আমাক জনাইছে। তো চিম্পল কথা, ইমান ডাঙৰ দীঘলীয়া কৰি লাভ নাই। চিম্পল কথা, আমি যেতিয়া ষ্টেট বাজেট পঢ়িম, এতিয়া ষ্টেট বাজেটত আমি 3টা বস্তুৱে চাব লাগিব। 3টা বস্তু হৈছে যে গভৰ্ণমেণ্টে টকা ক'ৰ পৰা পায়। অলৰেডি আমি কৈছোঁ ক'ৰ পৰা পায়, আপুনি ক'ব ৰেভিনিউ ৰিচিপ্ট আৰু কেপিটেল ৰিচিপ্ট। এতিয়া বুজাত ইজি হৈছে। আপুনি ক'ব য়েছ, ৰেভিনিউ ৰিচিপ্ট আছে, কেপিটেল ৰিচিপ্ট আছে। ৰেভিনিউ ৰিচিপ্ট কোনবিলাক, যেনে আমাৰ কি আছে, এটা আছে টেক্স ৰেভিনিউ, এটা আছে নন টেক্স ৰেভিনিউ। চিম্পল। আপুনি ক'ব য়েছ। কেপিটেল ৰিচিপ্ট কোনবিলাক আছে, এটা আছে ডেট, এটা আছে নন ডেট। ঠিক আছে, তো ডেটটো কি, যে আমি ডেটটো এতিয়া কোৱা নাই, ডেটটো যিটো ধাৰ আছিলে, যিটো ডেফিচিট আছিলে, সেই যে ধাৰ লৈছিলোঁ, ধাৰটোতো আমাৰ কি, ধাৰ লওঁ, ধৰক আপুনি ধাৰ লৈছে, আপুনি কি এনজয় কৰিবৰ কাৰণে ধাৰ ল'ব নেকি নৰ্মেলি এজ এ হ'ল, বহুত ডাঙৰ কেপিটেল এটা 10 টকা 20 টকা 100 টকা 1000 টকাটো নহ'ব, বাট নৰ্মেলি 10 লাখ 20 লাখ টকা আপুনি অকল পাৰ্টি কৰাৰ কাৰণে ধাৰ ল'ব নেকি, ন' নেভাৰ। তো আপুনি কি কৰিব, হয়তো আপুনি মাটি কিনিব, ঘৰ এটা বনাব, চামহাও আপুনি কি কৰিব, এটা এছেট ক্ৰিয়েট কৰিব। যিহেতু এছেট ক্ৰিয়েট কৰে, এছেট ক্ৰিয়েট কৰা মানে কি, কেপিটেল কি, কেপিটেলত যাব, কেপিটেল ক্ৰিয়েট কৰি আছে, আৰু কেপিটেল ক্ৰিয়েট কৰাটো কি আপোনাৰ ৰেভিনিউত যাব। তো কেপিটেল ক্ৰিয়েট কৰাটো এক্সপেণ্ডিচাৰ, বাট সেই এছেটৰ পৰা যে কিবা এটা ইনকাম আহি আছে সেইটো কেপিটেল কি, কেপিটেল ৰেভিনিউ বা কেপিটেল ৰিচিপ্ট। অ'কে, তো এই বস্তুটো আপুনি মনত ৰাখিব। তো এতিয়া আমি চাওঁ, জানিব লাগিব কি যে এতিয়া ছেকেণ্ডটো কি যে গভৰ্ণমেণ্টে খৰচ ক'ত কৰে। তো খৰচ ক'ত কৰে আপুনি গম পাইছে, যে আপোনাৰ কি ইকনমিকেল এক্টিভিটি আছে, ছ'চিয়েল ৱেলফেয়াৰ এক্টিভিটি আছে, জেনেৰেল এক্টিভিটি আছে, ডিফেন্স, পুলিচ, এডুকেশ্যন, চেনিটেশ্যন, হয়নে নহয়, তাৰপিছত এগ্ৰিকালচাৰ, বহুত এলাইড ছাৰ্ভিচ আছে, ছাবচিডিবিলাক দি আছে, স্কিমবিলাক দি আছে, মানুহক ফ্ৰীতে বহুত কিবা কিবি বস্তু দি আছে, ক'ত ক'ত স্পেণ্ড কৰে, কি কি জেগাত স্পেণ্ড কৰি আছে, এই সকলোখিনি আমি বুজি পাইছোঁ। দেন মেইন বাজেট ডকুমেণ্টছ, মেইন বাজেট ডকুমেণ্ট কি কি থাকে, ষ্টেট গভৰ্ণমেণ্টে কি কি বাজেট আপোনাৰ দিব লগা হয়, তো আমি সেই বস্তুখিনি চাম। অ'কে, তো সকলোখিনি আমি কি পঢ়ি আছোঁ, NCERT, বাকী একো পৰা নাই। তো আপুনি ইমান টেনশ্যন নল'ব যে আপুনি কি পঢ়ি আছে, আমি ইয়াতে NCERT পঢ়ি আছোঁ, NCERT বেছড গোটেইখিনি কনচেপ্ট, আৰু এই NCERT বেছড কনচেপ্টখিনি লৈ আমি কি যাম, একদম চিম্পলভাৱে বুজি আছোঁ, আৰু ইয়ালৈ ডেপ্থলৈকে যদি বুজিব লগা 2-3 ঘণ্টা গুচি যাব। চিম্পল কালেকশ্যন অফ কিছুমান টাৰ্ম, যিবিলাক টাৰ্ম নৰ্মেলি ইউজ হৈ আছে বাজেটখনত, সেই বস্তুখিনি আমি ইয়াতে বুজাইছোঁ, যিখিনি পৰীক্ষাত আহিব পাৰে সেইখিনি বস্তু আমি ইয়াতে চাই আছোঁ। অ'কে, তো এতিয়া গভৰ্ণমেণ্টে মানি ক'ৰ পৰা আনে, টকা ক'ৰ পৰা আনে, অবভিয়াছলি চিম্পল। তো আপুনি ষ্টেট শ্বেয়াৰ ইন চেণ্ট্ৰেল টেক্সেছ, যেনে কি GST। তো GSTৰ পৰা কিছু অংশ কি কৰে আমাৰ ষ্টেটে পায়, কম্পেনচেশ্যন দিয়ে নে নিদিয়ে, তো নিশ্চয় GSTৰ পৰা আমাৰ চেণ্ট্ৰেলে ষ্টেটকো কিছু অংশ শ্বেয়াৰ কৰি দিয়ে, 60-40 নহয় জানো। আমাৰ যিখন FRBM এক্ট আছিল, ফিজিকেল মেনেজমেণ্ট এণ্ড বাজেট মেনেজমেণ্ট আহিছিল নহয় জানো, FRBM এক্ট, তো তাৰে আণ্ডাৰত কি ষ্টেটে আৰু গভৰ্ণমেণ্টে কিমান 60-40% আপোনাৰ কি কৰিব, টেক্সটো শ্বেয়াৰ কৰি ল'ব নহয় জানো। তো নেক্সট ষ্টেট অ'ন টেক্স ৰেভিনিউ, নিজা কিছুমান যিবিলাক আছে GSTত বাহিৰে আপোনাৰ বাকী যিমানখিনি আপোনাৰ টেক্স আছে, লেণ্ডৰ, তাৰপাছত এক্সাইজ ডিউটি, চেল টেক্স, ভেট, ষ্টেম্প ৰেজিষ্ট্ৰেশ্যন ডিউটি, ভেহিকল ৰেজিষ্ট্ৰেশ্যন টেক্স, এণ্টাৰটেইনমেণ্ট টেক্স, মানে মুভি টিকেট চিকেটৰ যিবিলাক টেক্স আছে, হোটেলত খাব গৈছে কিবা কিবি টেক্স দিছে, ঠিক আছে। তো এনেকুৱা ধৰণৰ কিছুমান বস্তু আমাৰ টেক্স আছে যিবিলাক আমাৰ ডাইৰেক্ট গভৰ্ণমেণ্টৰ আণ্ডাৰত যায়। তো টেক্স ৰেভিনিউ নিশ্চয়। তো নন টেক্স ৰেভিনিউ কোনবিলাক আছে, যেনে আপোনাৰ মাটি লিজত দিছে, নেচাৰেল ৰিচোৰ্চ কিছুমান চেল কৰি আছে, তো এইটো কি আপোনাৰ নন টেক্সত আহিব। তাৰপাছত লটাৰী চেল, যেনে গেমলিং হৈ আছে, গেমলিঙৰ পৰা কিছুমান টেক্স কালেকশ্যন কৰি আছে, ইণ্টাৰেষ্ট ৰিচিপ্ট, ইণ্টাৰেষ্ট পাইছে,
তো সকলোখিনি বস্তু অলৰেডি আমি অলপ আগতে শিকি আহিলোঁ, ঠিক আছে। আমি অলপ আগতে বাজেটৰ বিষয়ে চাওঁতে আমি সকলোখিনি শিকি আহিলোঁ। তো ষ্টেট বাজেটটো একচুৱেলি কোনো ডিফাৰেণ্ট নহয়, এই সকলোখিনি বস্তুৱে আমাৰ কি ছেইম থাকে। নেক্সট ক'ৰ পৰা আহিব? কেপিটেল। তো কেপিটেলত কি বৰ'য়িং, যেনে আপোনাৰ কেপিটেলৰ পৰা আহিছে, ক'ৰ পৰা আহিছে? বৰ'য়িং কৰিছে, আপুনি ধাৰ কৰিছে মানে, ঠিক আছে। নেক্সট মানি ক'ত ক'ত খৰচ কৰি আছে? আমাৰ ষ্টেটৰ কাৰণে। চিম্পল বস্তু, এই চাৰ্টখন মনত ৰাখিব। এই চাৰ্টখন মানে কি গোটেইখিনি নাই, বাট চিম্পল। আমাৰ যিটো স্কেজুল 7 আছে, 7ত কি ষ্টেট লিষ্ট এখন আছে, এখন কনকাৰেণ্ট লিষ্ট আছে, আৰু এখন কি আছে ইউনিয়ন লিষ্ট আছে। তো ইউনিয়ন লিষ্টখন কোনে চাব? চেণ্ট্ৰেলে চাব। ইউনিয়ন লিষ্টত থকা বস্তুখিনিৰ ওপৰত কোনে ৰীতি বা এক্সপেণ্ডিচাৰ কৰিব, সেইটো চেণ্ট্ৰেলে কৰিব। বাট যিখন ষ্টেট লিষ্ট আছে, যেনে পাব্লিক অৰ্ডাৰ, পুলিচ চুলিচ এইবিলাকৰ এডমিনিষ্ট্ৰেটিভ কিছুমান খৰচ আছে, বেটিং এণ্ড গেম্বলিং, হস্পিটেল এণ্ড ডিছপেঞ্চাৰিজ, পাব্লিক হেল্থ, চেনিটেশ্যন, পুলিচ, এই সকলোবিলাক কোনে খৰচ কৰিব? ষ্টেটৰ আণ্ডাৰত পৰে, ষ্টেটে খৰচ কৰিব নিশ্চয়। তাৰপিছতে আপোনাৰ এডুকেশ্যন আছে, ছাকচেছন, এডপশ্যন, মেৰিয়েজ, ট্ৰেড, ফৰেষ্ট, এই সকলোবিলাকত কোনে? ষ্টেট আৰু চেণ্টাৰে দুয়োটাই লগ লাগি খৰচ কৰিব। কিছু অংশ ষ্টেটৰ পৰা, কিছু অংশ চেণ্ট্ৰেলৰ পৰা। অ'কে, তো এনেকুৱা ধৰণে আমাৰ কি ষ্টেটে খৰচ কৰে। অ'কে, তো এতিয়া আমি আহোঁ আমাৰ আৰ্টিকুলৰ ওপৰত, ঠিক আছে। তো আমি এতিয়া আহোঁ আৰ্টিকুলৰ ওপৰত, যে বাজেটখননো হয় কি, আৰু বাজেটখনৰ এই প্ৰভিজনটোনো আছে ক'ত। বহুত ইম্পৰ্টেণ্ট আমাৰ এক্সাম পাৰ্চপেক্টিভক লৈ। অ'কে, তো মনত ৰাখিব, যিখন আমাৰ নাম কওঁ, কি বুলি কওঁ? বাজেট। এই বাজেট নামটো আমাৰ যিখন সংবিধান আছে, যিখন কনষ্টিটিউশ্যন আছে, সেই কনষ্টিটিউশ্যনখনত এই বাজেট শব্দটো আছেনে, যে বাজেট দিব লাগিব? এনচাৰ ইজ নো। এনচাৰটো চিম্পল, নো। তো আমাৰ কি হিচাপত আছে? আমাৰ আছে এনুৱেল ফিস্কেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট। এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি কোৱা আছে। ক'ত কোৱা আছে? সেইটো আছে আমাৰ ষ্টেটৰ কাৰণে 202 নম্বৰ আৰ্টিকুলত। এইটো বস্তু মনত ৰাখিব, যে আমাৰ ষ্টেটে যে বিধানসভাত কি কৰে? বাজেট প্ৰডিউচ কৰে বা এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট দিয়ে। সেই এনুৱেল ষ্টেটমেণ্টটো কোনটো আৰ্টিকুলৰ আণ্ডাৰত দিয়ে? 202 নম্বৰ। কনফিউজ কৰিব 112 নম্বৰৰ লগত। 112 নম্বৰটো কোনে দিয়ে? চেণ্ট্ৰেল, মানে ইউনিয়ন বাজেট যিখন আছে, ইউনিয়ন বাজেট যিটো আমাৰ নিৰ্মলা সীতাৰামন, যিটো ইউনিয়ন ফিনান্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামন দিছে, ঠিক আছে, সেইখন কি ইউনিয়ন, সেইটো কি 112 নম্বৰ আৰ্টিকুলত আহে। আৰু যিটো 202, এইটো কিহৰ কাৰণে? ষ্টেটৰ কাৰণে। এই বস্তুটো মনত ৰাখিব, এই বস্তুটো কনফিউজ নহ'ব আৰু মানে ভুলি নাযাব, ঠিক আছে। আৰু এইটোক আমি কি বুলি ক'ব? এইটোকে আমাৰ কি বুলি কয়? এনুৱেল ফিনান্সিয়েল ষ্টেটমেণ্ট। অ'কে, কাৰ আণ্ডাৰত? 202 নম্বৰ আৰ্টিকুলৰ আণ্ডাৰত। অ'কে, আৰু ইয়াকে আমি কি বুলি কওঁ? বাজেট বুলি সাধাৰণতে কওঁ। অ'কে, তো নেক্সট এইটো আৰ্টিকুল গ'ল। নেক্সট কোনটো আৰ্টিকুল জড়িত? নেক্সট এটা থাকিব আপোনাৰ 203। আৰু 203টো কি কৰে? যেনে আপোনাৰ যিবিলাক এষ্টিমেট আপুনি দিছে, এষ্টিমেটবিলাক যে দিছে এক্সপেণ্ডিচাৰ কৰিব, যে 2024-25 এপ্ৰিলৰ 1 তাৰিখৰ পৰা ইমান স্কিম আছে, এনেকুৱা টকা যাব। আৰু সেই কনচলিডেটেড ফাণ্ড, আমি অলৰেডি কৈছিলোঁ কনচলিডেটেড ফাণ্ড অফ ষ্টেট, মানে কনচলিডেটেড ফাণ্ড অফ আছাম বুলি কওক এতিয়া আপুনি। সেই যিটো কনচলিডেটেড ফাণ্ড অফ আছাম আছে, তাৰ পৰা কি কৰিব? লেজিসলেচাৰ কোনবিলাক? যিবিলাক এম এল এবিলাক কি লেজিসলেচাৰ। তো এই লেজিসলেচাৰবিলাকে কি কৰিব? ভোট কৰিব। অ'কে, তো এই ভোটটো কোনটো আৰ্টিকুলৰ আণ্ডাৰত কৰিব? এই 203 নম্বৰ আণ্ডাৰ আৰ্টিকুলত এপ্ৰিচিয়েট কৰিব। অ'কে, তো গ্ৰাণ্ট, ডিমাণ্ড ফৰ গ্ৰাণ্টছ বুলি কয়। তো ডিমাণ্ড ফৰ গ্ৰাণ্টছটো কোনটো আৰ্টিকুলত আছে? 203 নম্বৰ আৰ্টিকুলত আছে। নেক্সট আপোনাৰ ফিনান্স বিল। এতিয়া ফিনান্স বিল কি হয়? ফিনান্স বিল আপোনাৰ কোনটো আৰ্টিকুলৰ মতে বাজেট যিটো প্ৰচিডিউৰ আছে, আৰ্টিকুল 198, 99, 207ত কি আছে? কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত দিয়া আছে, যিটো আমাৰ ফিনান্স বিলৰ সম্পৰ্কে, ষ্টেটৰ ফিনান্স বিলৰ সম্পৰ্কে। অ'কে, ষ্টেটৰ ফিনান্স বিলৰ সম্পৰ্কে আপুনি তাতে পাই যাব। অ'কে, দেন এপ্ৰপ্ৰিয়েশ্যন বিল আছে। হোৱাট ইজ এপ্ৰপ্ৰিয়েশ্যন বিল? এতিয়া আপুনি ধৰক বাজেট এইখন বাজেট মই দিলোঁ, পঢ়িলে, লেজিসলেচাৰেও পঢ়িলে, আমাৰ বিধানসভাত মই প্ৰেজেণ্ট কৰিলোঁ। এতিয়া এই যিবিলাক স্কিম যাতে মই ঘোষণা কৰিছিলোঁ, সেই স্কিম ঘোষণা কৰাৰ পিছত এতিয়া মোকতো ভাই পইচা লাগিব। আপুনি ক'ব য়েছ পইচা লাগিব, নিশ্চয় লাগিব। যদি পইচা লাগে, পইচাখিনি মই ক'ৰ পৰা আনিম? আপুনি ক'ব যে মই কনচলিডেটেড ফাণ্ডৰ পৰা আনিম। আৰু সেই কনচলিডেটেড ফাণ্ডৰ পৰা যদি আপুনি পইচা আনিব লগা হয়, তো আপুনি কি কৰিব লাগিব? এখন এপ্ৰপ্ৰিয়েশ্যন বিল প্ৰভাইড কৰিব লাগিব, যেতিয়া আপোনাৰ ডিছকাশ্যনটো হ'ব। আৰু কোনটো দিব? সেইটো আৰ্টিকুল এপ্ৰপ্ৰিয়েশ্যন বিল দিব 204। এইটো আপোনাৰ ষ্টেটৰ কাৰণে কৈ আছোঁ, অনলি ফৰ ষ্টেট। এণ্ড ষ্টেটৰ কাৰণেতো গ'ল।
এতিয়া যদি আপোনাৰ ইউনিয়নৰ কাৰণে সুধে তো ইউনিয়নৰ কাৰণে আপুনি প্লিজ কমেণ্ট ছেকশ্যনত লিখিব যে এপ্ৰিচিয়েশ্যন বিলটো ইউনিয়ন বাজেটত এপ্ৰপ্ৰিয়েশ্যন বিল কিমান নম্বৰ আৰ্টিকুলৰ আণ্ডাৰত আপোনাৰ প্ৰেজেণ্ট কৰা হয় অ'কে সেইটো আপুনি কমেণ্ট ছেকশ্যনত দিব নিজেও এবাৰ যদি গুগল কৰে তেতিয়াহ'লে কি আপুনি নিজেও যদি অলপ কষ্ট কৰে তো আপোনাৰ এই দুটা বস্তু ক্লিয়াৰ হৈ যাব আৰু ক্লিয়াৰ হৈ যোৱাৰ লগে লগে আপুনি কেতিয়াও নাপাহৰিব ক্লিয়াৰ তো নেক্সট আহোঁ অ'কে তো নেক্সট আহোঁ আমাৰ যিখন ছাপ্লিমেণ্টাৰী গ্ৰাণ্টছ আছে ছাপ্লিমেণ্টাৰী গ্ৰাণ্ট মানে কি এটা ছাপ্লিমেণ্টাৰী গ্ৰাণ্ট মানে ধৰক মোৰ ধৰক পইচা ধৰক মই একদম চিম্পল এক্সাম্পল এটা লৈছোঁ 100 টকা এটা মই হিচাপ দিছিলোঁ যে কিবা এখন স্কিম আছে এই স্কিমখনত মোৰ 100 টকা যাব এতিয়া এই স্কিমখনত 100 টকা নগৈ মই দেখিছোঁ যে 120 টকাহে যাব কিন্তু মোক যোৱাবাৰ যে মানে এই বাজেটৰ টাইমত যোৱাবাৰ বাজেটৰ টাইমত মোক 100 টকাহে গ্ৰাণ্ট কৰিছিলে কিমান টকা 100 টকা গ্ৰাণ্ট কৰিছিলে কিহৰ থ্ৰুদি এপ্ৰপ্ৰিয়েশ্যন বিলৰ থ্ৰুৰে 204 নম্বৰ আৰ্টিকুলৰে বাট এতিয়া কি হ'ল মোক 20 টকা এক্সট্ৰা লগা হ'ল এই যদি 20 টকা এক্সট্ৰা লগা হ'ল মই কি কৰিব পাৰিম মই এখন ছাপ্লিমেণ্টাৰী গ্ৰাণ্টছ হিচাপত কি কৰিব পাৰিম এখন বিল ছাবমিট কৰিব লাগিব যেতিয়া আমাৰ ছেশ্যনবিলাক চলি থাকিব আৰু ছাপ্লিমেণ্টাৰী গ্ৰাণ্টছত কি কৰিব 205 নম্বৰ আৰ্টিকুলৰ আণ্ডাৰত কি কৰিব ছাপ্লিমেণ্টাৰী গ্ৰাণ্টৰ কাৰণে আপোনাৰ ছাপ্লিমেণ্টাৰী বিল এখন প্ৰভাইড কৰিব অ'কে তো আমাৰ যিটো বাজেট স্পীচ আছে বাজেট স্পীচটো কোনে দিয়ে তো মনত ৰাখিব আমাৰ যিখন বাজেট থাকে তো বাজেটৰ লগত কি কি ডকুমেণ্ট দিয়ে একচুৱেলি ফৰ মোষ্ট ইম্পৰ্টেণ্ট থিং তো কি দিয়ে যে প্ৰথম কথা আমাৰ ফাইনেন্স মিনিষ্টাৰ বাইদেৱে কি কৰিব এটা বাজেটাৰী স্পীচ দিব 1.5 ঘণ্টাৰ এটা লম্বা ভাষণ দিব ক'ত বিধানসভাত মানে বাজেটৰ বিষয়ে বাজেটৰ এইম সকলোখিনি কৰিব লগতে বাজেট চামাৰি প্ৰডিউচ কৰিব আমি বাজেট চামাৰিটো অলপ পিছত চাই আছোঁ এই যিটো বাজেট চামাৰি ইয়াৰ ওপৰতে আমি কি কৰিম অসমৰ বাজেটত কি কি আছে সেই সকলোখিনি বস্তু আমি বুজিম আৰু সকলোখিনি বস্তু আমি কি কৰিম এনালাইজ কৰিম তাতে তাৰপাছত কি টু বাজেট ডকুমেণ্টছ তো এই বাজেট চামাৰিৰ ভিতৰতে ইয়াতে থাকিব কি আছে কি নোট কি আছে মানে মেইন পইণ্ট কিবিলাক আছে বাজেটত তাৰপাছত ৰিচিপ্ট বাজেট এক্সপেণ্ডিচাৰ বাজেট এই সকলোবিলাক প্ৰভাইড কৰিব অ'কে বাজেটৰ লগতে সেইদিনাখনে আপুনি প্ৰভাইড কৰিব আৰু এই সকলোবিলাক ক'ত পাব আপুনি যেতিয়া ফিন আছাম মাৰিব ফিন আছাম তো ফিনান্সিয়েল আছামৰ এটা আপুনি ৱেবছাইটটোত যাব তাতে আপুনি বাজেটখন চাব 2024-25 তাতে আপুনি অলমষ্ট 12টামান ডকুমেণ্ট পাব আৰু সেই 12টামান ডকুমেণ্টত আপুনি দেখিব যে সকলোবিলাক তাতে আপুনি পাই যাব যিটো আপুনি PDF দেখিব সেই সকলোবিলাক তাতে পাই যাব অ'কে দেন ইকনমিক চাৰ্ভে কাৰ ইকনমিক চাৰ্ভে মানে যোৱা বছৰৰ মানে 2024-25 দিছেতো তো ইকনমিক চাৰ্ভে কাৰ থাকিব অবভিয়াছলি আগৰ বছৰৰ ইকনমিক চাৰ্ভে থাকিব চ' 2023-24 ইকনমিক চাৰ্ভে আৰু 2022-23 চিম্পল অ'কে তো নেক্সট আপোনাৰ মেমৰেণ্ডাম এখন থাকিব মেমৰেণ্ডাম মানে লিগেল ৰাইটছ কিছুমান লিগেল প্ৰভিজনবিলাক ফিনান্সিয়েলবিলাক ক'ৰ পৰা কিমান টকা আহিছে অকল মেমৰেণ্ডাম দিব আৰু লগতে ফিস্কেল ৰেছপনচিবিলিটি এণ্ড বাজেট মেনেজমেণ্ট এক্ট যিটো 2003 আহিছিলে আৰু অসমে এই ফিস্কেল বাজেট মেনেজমেণ্টৰ এক্টৰ এইটো কেতিয়া এপ্ৰিচিয়েট কৰিছিলে অসমৰ কাৰণে মনত ৰাখিব 2005 চনৰ পৰা এইটো লাগু হৈছিলে আমাৰ অসমৰ লেজিসলেচৰে এইটো একচেপ্ট কৰিছিলে অ'কে তো এতিয়া আহোঁ নেক্সট জেণ্ডাৰ বাজেট ষ্টেটমেণ্ট তো জেণ্ডাৰ বাজেট ষ্টেটমেণ্টখন আমি চাম জেণ্ডাৰ বাজেট ষ্টেটমেণ্টখন কিহৰ কাৰণে চাম তো জেণ্ডাৰ বাজেট ষ্টেটমেণ্টখন এনেকুৱা এটা বাজেট তো ঠিক আছে আমি জেণ্ডাৰ বাজেটখন যেতিয়া পঢ়িম তেতিয়া আমি জেণ্ডাৰ বাজেট ক'ম তাৰপাছত চাইল্ড বাজেট তাৰপাছত আউটকাম পাৰফৰ্মেঞ্চ এই সকলোবিলাক কি কৰে আপোনাৰ আমাৰ বাজেটৰ লগত প্ৰভাইড কৰে তো আশা কৰোঁ আপোনাৰ যিটো কনচেপ্ট আছে যিখিনি কি নোটছ কি কনচেপ্ট সকলোখিনি মই কৈছোঁ তো ইয়াতে দুটামান মই কনচেপ্টৰ বিষয়ে কোৱা নাই যিটো মই আমাৰ যিখন বাজেট আমি এতিয়া চাম তো এই যিখন বাজেট আমি চাম এইখন আমাৰ অসম গভৰ্ণমেণ্টৰ পৰা ফিন আছামত আমাৰ এইখন আপলোড কৰা আছে আপোনালোকে পাই যাব তো এইখন যিখন বাজেট চাম এই বাজেটখনত আমি কিছুমান বস্তু বুজিম আজি তো এই বাজেটখনত কি আছে কেনেকুৱা ধৰণৰ বস্তু আছে সকলোখিনি বুজিম তো ফাৰ্ষ্ট অফ অল এণ্ড ফৰমষ্ট থিং মই এটা বস্তু আপোনালোকক ইয়াতে ক্লিয়াৰ কৰোঁ আপোনালোকে এটা নাম হৈ থাকে GDP আপুনি ক'ব য়েছ GDP মানে মই জানো কি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট আপুনি ক'ব যে মই এই বস্তুটো জানো এইটো কিহৰ কাৰণে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট ইজ ফৰ অল ইণ্ডিয়া বা যিকোনো এখন দেশৰ কাৰণে আমি GDP বুলি কওঁ ঠিক আছে এখন দেশ হিচাপত যদি কনচিডাৰ কৰোঁ দেন আমি GDP বুলি কওঁ যেতিয়া আমি ষ্টেট এখন কনচিডাৰ কৰিম যেনে অসমখনে কনচিডাৰ কৰি আছোঁ
তো আমি ইয়াতে কি ক'ম GSDP বুলি ক'ম চিম্পল হোৱাট ইজ GSDP দিছ ইজ নাথিং বাট গ্ৰছ এই যিটো ষ্টেটৰ বিষয়ে কৈ আছোঁ তাৰ কাৰণে আমাৰ এছতে এটা কি আহি যাব ষ্টেট আহি যাব ষ্টেট ডমেষ্টিক প্ৰডাক্ট চিম্পল তো এইটো হৈছে GDP এণ্ড GSDP GDPটো কিহৰ কাৰণে এজ এ হোল এখন দেশৰ আমি ইকনমি চাই আছোঁ এণ্ড GSDP কি চাই আছোঁ GSDP মিনছ আমি এখন ষ্টেটৰ আমি GDPৰ বিষয়ে চাই আছোঁ অ'কে তো হোৱাট ইজ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট আৰু হোৱাট ইজ GSDP তো GSDP কি সেইটো নাজানিলেও কথা নাই যদি আপুনি মেইন GDPৰ কনচেপ্টটো বুজি পায় এইখন আমি ষ্টেটক লৈহে চাই আছোঁ তো চিম্পল আমি GDP মানে কি একদম সহজ ভাষাত বুজাৰ এটা চেষ্টা কৰোঁ তো GDP একদম সহজ ভাষাত বুজাৰ চেষ্টা আমি কি কৰোঁ চাওক এইটো ধৰক আমাৰ এখন দেশ ABCD হোৱাট এভাৰ ইণ্ডিয়াটো বাদ দিলোঁ মই যিকোনো এখন দেশ এই দেশখনৰ ভিতৰত নিৰ্দিষ্ট কিছুমান ইকনমিক এক্টিভিটি চলি আছে আৰু ইকনমিক এক্টিভিটি মানে কি য'ত পইচাৰ লেনদেন চলি আছে বিভিন্ন ক্ষেত্ৰত পইচা আহি আছে পইচা গৈ আছে পইচা আহি আছে পইচা গৈ আছে চিম্পল তো এই ইকনমিটোৰ আণ্ডাৰত ঠিক আছে আমাৰ যিবিলাক বস্তু যিবিলাক প্ৰডাক্ট এতিয়া হোৱাট ইজ প্ৰডাক্ট ইয়াতে যে প্ৰডাক্ট বুলি কৈছে প্ৰডাক্ট মানে বুজি পাব যিবিলাক গুডছ এণ্ড ছাৰ্ভিচেছ এণ্ড হোৱাট ইজ গুডছ এণ্ড ছাৰ্ভিচ গুডছ কোনবিলাক যিবিলাক টেঞ্জিবল মিনছ যিবিলাক আমি চুব পাৰোঁ দালি ময়দা আটা ঠিক আছে ছাৰ্ভিচ কোনবিলাক ইণ্টাৰনেট ছাৰ্ভিচ ইলেক্ট্ৰিচিটি ছাৰ্ভিচ তো এইবিলাক কি ছাৰ্ভিচ য'ত আমাক ছাৰ্ভিচ এটা দি আছে যাৰ বদলে আমি টকা দিছোঁ গুডছ কোনবিলাক যে এটা বস্তু আমি আনিছোঁ বস্তুটো আমি ফিজিকেলি চুই টাচ কৰিব পাৰি আছোঁ তেনেকুৱা ধৰণৰ বস্তুবিলাক কি গুডছ আৰু ছাৰ্ভিচ কোনবিলাক যিবিলাক আমাৰ নৰ্মেল ছাৰ্ভিচ যিবিলাক আৰু আমাৰ কি মানে ফিজিকেল এক্সিষ্টেঞ্চ নাই বাট আমি সেইটো কিন্তু ইউজ কৰোঁ টকা পইচা দি ঠিক আছে তো এনেকুৱা ধৰণৰ ছাৰ্ভিচ বুলি কয় এই যিটো প্ৰডাক্ট হ'ব গুডছ এণ্ড ছাৰ্ভিচ তো এটা জিঅ'গ্ৰাফিকেল এৰিয়া যেনে এইখনে অসমৰ বাউণ্ডেৰী বুলিয়ে ক'লোঁ বা যিকোনো দেশৰ এখন বাউণ্ডেৰী বুলিয়ে ক'লোঁ এই বাউণ্ডেৰীৰ ভিতৰত যিবিলাক গুডছ আৰু ছাৰ্ভিচ কি হ'ব প্ৰডিউচ হ'ব এটা বছৰত ইন এ পাৰ্টিকুলাৰ ইয়াৰ সেইটোকে আমি কি বুলি ক'ম GDP গ্ৰছ ডমেষ্টিক প্ৰডাক্ট চিম্পল যে এটা টেৰিটৰীৰ আণ্ডাৰত এতিয়া ধৰক আপুনি ক'ব যে ইয়াতে আমাৰ আমেৰিকান কোম্পানী গুগল আছে আমি গুগল ইউজ কৰোঁ তো আমেৰিকান কোম্পানী গুগলতো ইণ্ডিয়াত আছে য়েছ গুগলে যিমান টকা ইনকাম কৰি আছে সেইখিনিও আমাৰ কি GDPৰ আণ্ডাৰতে আহিব কিয় যে আমাৰ টেৰিটৰীটোৰ আণ্ডাৰত ইন এ পাৰ্টিকুলাৰ টেৰিটৰী এই টেৰিটৰীটোৰ আণ্ডাৰত যিমানখিনি গুডছ এণ্ড ছাৰ্ভিচ প্ৰডিউচ হৈছে যিমান টকা পইচাৰ গুডছ এণ্ড ছাৰ্ভিচ প্ৰডিউচ হৈছে সেই সকলোখিনি আমাৰ কি বুলি কয় GDP বুলি কয় ঠিক আছে তো GDPৰ বিষয়ে আমি অন্য দিনাখন GDPৰ টাৰ্ম শিকিম GDPৰ লগত বহুতটা টাৰ্ম ইকনমিকেল টাৰ্ম আছে GDP NDP NNP NDP তো বহুত কিবা কিবি টাৰ্ম আছে তো সেই সকলোখিনি বস্তু আমি পিছত বুজিম বাট GDP মানে কি এই বস্তুটো মই চিম্পলি এটা গ্লান্স এটা দি থৈ দিছোঁ যে GDP বুলি কোৱাৰ লগে লগে যে উইদিন দ্য টেৰিটৰী অফ আছাম অৰ ইন এ ষ্টেট ঠিক আছে তাৰে ভিতৰত প্ৰডিউচ হোৱা সকলোবিলাক গুডছ এণ্ড ছাৰ্ভিচ যিবিলাক আছে যিবিলাক প্ৰডিউচ হৈছে সেই প্ৰডিউচ সকলোখিনি বস্তুক একেলগে সেই সকলো প্ৰডাক্টখিনিক একগোট কৰিলে যিমানখিনি হয় সেই সকলোখিনিকে আমি কি কওঁ এজ এ হোল এখন দেশৰ এখন ৰাজ্যৰ GDP বা GSDP বুলি কওঁ ৰাজ্য চালে আমি GSDP এজ এ নেশ্যন চালে GDP ক্লিয়াৰ তো এতিয়া আহোঁ আমাৰ কি নোটছবিলাকত যে আমাৰ অসমৰ বাজেটখন যিখন দিছে এই অসমৰ বাজেটখনত কি কি আছে অসমৰ বাজেটখনত প্ৰথমতে আমাৰ কণ্টেণ্টছখিনিত কি কি আছে যে প্ৰথমতে অসম বাজেটৰ কি প্ৰায়ৰিটিজ মানে এইবাৰ 2024-25ত আমাৰ গভৰ্ণমেণ্টখনে কোন বস্তুৰ ওপৰত ফ'কাছ কৰিব প্ৰথম কথা ঠিক আছে কোন সেক্টৰ কোন জেগাত ফ'কাছ কৰিব ফিনান্সিয়েলছ যে 2022-23 বা 23-24ত ক'ত কিমান টকা আছিলে 2024-25ত কিমান টকা যাব পাৰে সেই সকলো ফিনান্সিয়েলছখিনি দিব তাৰ হিচাপখিনি গ্ৰাফ আকাৰে আমাক দেখুওৱা আছে আমি বুজিম দেখিলে বুজি পাব তাৰপিছত 2024-25ত ক'ত বাজেট এনালাইচিছ কৰিব ক'ত বাজেটবিলাক দিব কি ডিপাৰ্টমেণ্টত দিব সকলোখিনি বস্তু সেকেণ্ড টপ ডিপাৰ্টমেণ্টছ পাৰ বাজেট 2024-25ত টপ ডিপাৰ্টমেণ্ট কোন ডিপাৰ্টমেণ্টত 15টা ডিপাৰ্টমেণ্টৰ 15টা প্ৰথম 15টা টপ কোন ডিপাৰ্টমেণ্টত আটাইতকৈ বেছি
আমাৰ এইখন বাজেটে 2024-25 বাজেটে ফ'কাছ কৰি আছে সেইটো চাব। তাৰপিছত ইনক্লুচিভ বাজেট, গ্ৰীণ বাজেট। হোৱাট ইজ গ্ৰীণ বাজেট? গ্ৰীণ বাজেট কি? তাৰপিছত ফ্লেগশ্বিপ স্কিমছ কি আছে? 18টা স্কিম আছে আমাৰ এইবাৰ অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰিব। ফ্লেগশ্বিপ স্কিমছ বহুতটা আছে, বাট 18টা স্কিমৰ ওপৰত মেইনলি ফ'কাছ থাকিব। তাৰপিছত মেজৰ এনাউন্সমেণ্ট কিছুমান আছে 2024-25 কাৰণে। তো সকলো বিষয়ে আমি এতিয়া এটা এটাকৈ পঢ়িবলৈ চেষ্টা কৰোঁ। তো ফাৰ্ষ্ট অফ অল অসমৰ যিটো কি বাজেট প্ৰায়ৰিটি আছে, তো কি বাজেট প্ৰায়ৰিটিৰ ভিতৰত তো আপুনি এটা বস্তুৱে প্ৰথম দেখিছে, তো বস্তুটো আপুনি দেখিছে নিশ্চয় যে সেলফ ৰিলায়েণ্ট আসাম। আৰু সেলফ ৰিলায়েণ্ট আসামে কেইটা বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে? প্ৰথম 1 নম্বৰটো ক'লোঁ মই, মহিলা সবলীকৰণৰ ওপৰত ফ'কাছ কৰিব এইবাৰ আমাৰ অসম চৰকাৰে। সেকেণ্ড কৰিব কালচাৰেল ৰেনেচান্স। তো হোৱাট ইজ কালচাৰেল ৰেনেচান্স? কালচাৰেল ৰেনেচান্স মানে আমাৰ বৰ্তমান অসমৰ যিটো কালচাৰেল ডাইভাৰ্চিটি আছে, অসমৰ কালচাৰটো আমাৰ চলি আছে, তো কিছু ক্ষেত্ৰত ডিগ্ৰেড হৈ আছে, কমি গৈ আছে কালচাৰেল এক্টিভিটিবিলাক। তো সেই কালচাৰেল এক্টিভিটিটো নতুন পূৰ্বজন্ম বা নৱজন্ম জ্ঞাৰ নামত কিছুমান এক্টিভিটি এণ্ড স্কিম এনালাইচিছ কৰিব, বা আমাৰ কি কৰিব? স্কিম প্ৰভাইড কৰিব অসম গভৰ্ণমেণ্টে এইবাৰ। ঠিক আছে। সেকেণ্ড, প্ৰমোটিং ইনভেষ্টমেণ্ট। প্ৰমোটিং ইনভেষ্টমেণ্ট মানে আমাৰ যেনেকৈ বাহিৰৰ কোম্পানী আহি আমাৰ অসমতো ইনভেষ্ট কৰক, ইনভেষ্ট কৰি অসমৰ কি ইকনমিত অলপমান GDPত, অসমৰ GSDPত একচুৱেলি টু বি প্ৰেচাইজ, অসমৰ GSDPটো কি কৰক? অলপমান এনহান্স কৰক, অলপমান বৃদ্ধি কৰক। থাৰ্ড, ফ'ৰ্থ ক'ত দিব? ফ'ষ্টাৰিং গ্ৰীনাৰ ইকনমি। এণ্ড গ্ৰীনাৰ ইকনমি মানে কি? আমি গম পাই আছোঁ যে আমাৰ ক্লাইমেট চেঞ্জ হৈ আছে। ক্লাইমেট চেঞ্জ কাৰণে আমি কেইমাহমান আগতে দেখিছিলোঁ ছিকিমত আমাৰ গ্লেচিয়াৰবিলাক কি হৈছে? মেল্টডাউন হৈ গৈছে। তাৰপাছত বহুত বৃষ্টিপাত হৈছে যাৰ ফলত ছিকিমখন কি হৈছে? আমাৰ ডেম ভাঙি চুৰমাৰ হৈ গৈছে। তো এইবিলাক কি? তো যিটো গ্ৰীনাৰ ইকনমি আছে, গ্ৰীনাৰ ইকনমি মানে কি? যিটো আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট আছে, ঠিক আছে, গ'ল আছে, যিটো আমাৰ UN ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আছে, তো তাৰ লগত ভিত্তি কৰি কিছুমান আমি কি কৰিম? স্কিম বনাম য'ত আমাৰ এনভাইৰমেণ্টেল প্ৰটেকশ্যন, কালচাৰেল প্ৰটেকশ্যনৰ লগতে আমি সকলোখিনি বস্তু কৰিব পাৰোঁ। দেন ফিফ্থটো কি আছে? ফিফ্থটো আছে আমাৰ যে বিগ পুছ ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, এডুকেশ্যন, টুৰিজিম, কানেক্টিভিটি, হেল্থ। তো এবাৰ কি কৰিব? ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত। ইনফ্ৰাষ্ট্ৰাকচাৰ মানে বুজি পাইছে? তো ইনফ্ৰাষ্ট্ৰাকচাৰ মানে আমাৰ কি বনাব? এডুকেশ্যন মানে নতুন স্কুলত নতুন কিবা প্ৰভিজনছ। তাৰপিছত টুৰিজিম ছেক্টৰৰ কাৰণে ইনভেষ্টমেণ্ট, কানেক্টিভিটি মানে ৰোড ট্ৰান্সপৰ্ট, এই সকলোবিলাকত কি কৰিব? আপোনাৰ গুৰুত্ব প্ৰদান কৰিব। হেল্থৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব। আৰু লগতে লাষ্ট 6 নম্বৰটো কি? ছাষ্টেইন গ্ৰ'থ ফৰ ক্ৰিয়েশ্যন অফ জব। তো লাষ্টটো কি আছে? আমাৰ গ্ৰ'থটোৰ ওপৰত ফ'কাছ কৰিব এইবাৰ। ছাষ্টেইন গ্ৰ'থ মানে আপোনালোকে বুজি পাব যে এই উঠিলোঁ, এই নামিলোঁ, এই উঠিলোঁ, এই নামিলোঁ, এনেকুৱা ধৰণৰ। ছাষ্টেইন এটা যাতে লিমিট গ্ৰ'থ হৈয়েই থাকে। ঠিক আছে। তো ছাষ্টেইন গ্ৰ'থটো আমাৰ কি কৰিব? ইয়াৰ ওপৰত ফ'কাছ, লগতে যাতে জব ক্ৰিয়েশ্যন, 1 লাখ জব দি আছে অলৰেডি, তাৰ এনাউন্সমেণ্ট অলৰেডি হিমন্ত বিশ্ব শৰ্মাদেৱে কৰি দিছে। তো এই সকলোবিলাকৰ ওপৰত ফ'কাছ কৰিব এইবাৰ আমাৰ অসম চৰকাৰে। তো নেক্সট এতিয়া আমি ফিনেন্সিয়েলৰ বিষয়ে চাওঁ। তো এইখন যিখন গ্ৰাফ দিয়া আছে, এইখন গ্ৰাফ দিয়াৰ লগে লগে আপুনি যেতিয়াই দেখিছে যে ট্ৰেণ্ড ইন অভাৰঅল এক্সপেণ্ডিচাৰ আৰু তলত ইয়াৰবিলাক লিখা আছে, তো ইয়াতে কি দিয়া আছে আপুনি অলৰেডি বুজি পাই গৈছে, কাৰণ আপুনি অলৰেডি এক্সপেণ্ডিচাৰৰ কনচেপ্টটো অলৰেডি বুজি আহিছে। তো এক্সপেণ্ডিচাৰ কি কৰিছে? 2016-17 পৰা আমাৰ কিমান মনত ৰাখিব, ফিগাৰ্ছ আৰ ইন ক্ৰ'ৰ্ছ, কোটি টকাত দিয়া আছে। তো 2016-17 কিমান এক্সপেণ্ডিচাৰ হৈছিল অভাৰঅল, আৰু 2022-23 কিমান হৈছে এক্সপেণ্ডিচাৰ। তো এক্সপেণ্ডিচাৰ আমাৰ কি হৈ আছে? ইনক্ৰিজ হৈ আছে। তো ইন এ চেন্স যদি মই কওঁ এক্সপেণ্ডিচাৰ ইনক্ৰিজ হৈ আছে, এইটো আমাৰ ইকনমিৰ কাৰণে ভাল নে বেয়া? এক্সপেন্সটো ইনক্ৰিজ হৈ আছে, ইকনমিৰ কাৰণে ভাল নে বেয়া? আপোনাৰ ঘৰত খৰচ আপুনি বেছি কৰি আছে, ন' ডাউট, বাট খৰচ কৰাৰ লগতে আপুনি কি কৰি আছে? ইনকামৰ লগতে কি আপুনি এছেট ক্ৰিয়েট কৰি আছে নে নাই? কেপিটেল এক্সপেণ্ডিচাৰ হৈ আছে নে নাই? তো কেপিটেল এক্সপেণ্ডিচাৰ যদি হৈ আছে, ডেট মিনছ উই আৰ গয়িং ইন এ গুড ৱে, ভাল জেগাত গৈ আছোঁ আমি। তো নেক্সট ট্ৰেণ্ড ইন কেপিটেল এক্সপেণ্ডিচাৰ। তো এইটো হৈছে আমাৰ চবতছে এইবাৰ কনচাৰ্নিং। মই জাষ্ট এনালাইজ কৰি আছোঁ, আমি বাজেটখন এনালাইজ কৰি আছোঁ। তো
তো বাজেট এনালাইসিছত দেখিছোঁ আমাৰ যিটো ট্ৰেণ্ড আছে ট্ৰেণ্ডটো অলমষ্ট বৃদ্ধি হৈয়ে আছে বাট 2023-24 কনচাৰ্নিং পইণ্টটো কি যে আমাৰ যিটো কেপিটেল এক্সপেণ্ডিচাৰৰ ওপৰত আছে তো সেইটো কি হৈছে লাহে লাহে কমি যাব ধৰিছে ফিগাৰটো ইম্পৰ্টেণ্ট নহয় মই আগতেও কৈছোঁ এতিয়াও ক'লোঁ ফিগাৰ ইজ নট ইম্পৰ্টেণ্ট আপোনাক কিমান টকা ইনভেষ্ট কৰিছে নহয় আৰু ইয়াতো যে দিয়া আছে ৰাউণ্ড ফিগাৰতে দিয়া আছে অৰিজিনেল একজেক্ট ফিগাৰ হয় জানো এইটো অবভিয়াছলি নহয় এইটো ৰাউণ্ড ফিগাৰ হয় তো ফিগাৰটো ইম্পৰ্টেণ্ট নহয় বাট যিটো ট্ৰেণ্ড এনালাইচিছ আছে ট্ৰেণ্ড এনালাইচিছটো ইম্পৰ্টেণ্ট দেন গ্ৰাণ্ট ফ্ৰম চেণ্টাৰ তো চেণ্টাৰৰ পৰা আমাৰ গ্ৰাণ্ট যিবিলাক আহে চেণ্টাৰৰ পৰা যিবিলাক গ্ৰাণ্ট আহে চেণ্টাৰৰ পৰা গ্ৰাণ্টছ মানে কি চেণ্টাৰে আমাক কিমান টকা দি আছে সেই বস্তুটো বৃদ্ধি হৈ আছে নে কমি আছে অবভিয়াছলি তো প্ৰথম 2016-17 কিমান কম আছিল তো ট্ৰেণ্ডটো কি হৈ আছে আমাৰ বৃদ্ধি হৈ আছে আৰু এইবাৰ কিমান লাষ্ট 2023-24 কিমান আহিছিলে 59,479 কৰোৰ টকা আহিছিলে আমাৰ চেণ্টাৰৰ পৰা অ'কে তো এইটো আমাৰ বাঢ়ি আছে চিম্পল নেক্সট ৰেভিনিউ ৰিচিপ্ট কিমান হৈছে ৰেভিনিউ ৰিচিপ্টটো আপোনাক অলৰেডি কৈছোঁ টেক্সেশ্যনৰ পৰা কিমানৰ পৰা সকলো টেক্সেশ্যন নন টেক্সেশ্যন ৰেভিনিউ যিবিলাক আছে তো তাৰ পৰা আমাৰ বাঢ়ি আছে নে কমি আছে তো আমাৰ এক্সপেণ্ডিচাৰটো বাঢ়ি আছে তো এক্সপেণ্ডিচাৰৰ লগত আমাৰ কি ট্ৰেণ্ডটো কি ইয়াতে আমাৰ ইনক্ৰিজ হৈ আছে তো লাষ্ট 2022-23 কিমান আছিলে অলমষ্ট 90,000 crore অলমষ্ট 90,000 বুলি আপুনি মনত ৰাখিব যদি মনত ৰাখিব বিচাৰে যে আমাৰ ৰেভিনিউ ৰিচিপ্ট কিমান আছে ৰেভিনিউ ৰিচিপ্ট অলমষ্ট 90,000 crore অ'কে দেন নেক্সট আহোঁ তো এতিয়া আমাক most important বস্তু যে অসম চৰকাৰৰ পইচা ক'ৰ পৰা আহে ক'ত কিমান আহি আছে এই বস্তুটো ইম্পৰ্টেণ্ট অ'কে তো চিম্পলি এই বস্তুটো কিয় ইম্পৰ্টেণ্ট যে অসমৰ যিটো আমাৰ ইনকাম হৈ আছে ইনকামটো আটাইতকৈ বেছি ক'ত হয় 8টা ছেক্টৰৰ ইয়াতে দিয়া আছে তো 8টা ছেক্টৰৰ ইনকামত আটাইতকৈ বেছি কোনটোত হয় তো মনত ৰাখিব আমাৰ চবতে আটাইতকৈ বেছি ক'ত হয় ষ্টেট টেক্স ৰেভিনিউ য'ত টেক্স আছে টেক্সেশ্যন আছে তো টেক্সেশ্যন প্ৰচেছত আটাইতকৈ বেছি টকা ইনকাম হয় আমাৰ অসম চৰকাৰৰ ছেকেণ্ড ক'ত হয় নন টেক্স ৰেভিনিউ দেখিছেনে টেক্স এণ্ড নন টেক্স ৰেভিনিউৰ পৰা যিটো আমাৰ টকা অসম চৰকাৰে পায় তো সেইটো কি বহুত বেছি ছেকেণ্ডলি ক'ত আছে অ'কে ইয়াতে আপোনাৰ 1 2 3 জাষ্ট ডিপাৰ্টমেণ্টৰ নাম দিয়া আছে অ'কে অ'কে ইয়াতে আপোনাৰ জাষ্ট সেইটো আছে 1 নম্বৰ 2 নম্বৰ জাষ্ট এটা আপোনাৰ বুজাৰ কাৰণে দিছে বাট আটাইতকৈ বেছি ক'ৰ পৰা আহে আমি দেখি আছোঁ এইটো শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্স তো চেণ্ট্ৰেলে আমাক কিমান চেণ্ট্ৰেলৰ যিটো শ্বেয়াৰ আছে GST TST সকলোবিলাক মিলি চেণ্ট্ৰেলৰ পৰা আটাইতকৈ ক'ৰ পৰা বেছিকৈ টকা আহে ইনকাম ক'ৰ পৰা হয় মনত ৰাখিব আগতো এইটো নহয় তো 1 নম্বৰ 2 নম্বৰ লিখা আছে তো ইটছ নট মানে ক্ৰনলজিত দিয়া নাই এইটো জাষ্ট বুজাৰ কাৰণে দিছে তো আমাৰ মনত ৰাখিব 40,000 কোটি টকা আমাৰ ক'ৰ পৰা আহে চেণ্ট্ৰেল টেক্সৰ পৰা আহে ছেকেণ্ড কোনটো আছে ছেকেণ্ড য়েছ ছেকেণ্ড আছে এইটোৱে টেক্স ৰেভিনিউ ষ্টেট টেক্স ৰেভিনিউ চেণ্ট্ৰেলৰ টেক্স আৰু আমাৰ ষ্টেটৰ টেক্স এই দুটা মিলি আটাইতকৈ বেছি টকা আহে তো থাৰ্ড নম্বৰত কোনটো আছে থাৰ্ড নম্বৰত যদি চাওঁ আমি য়েছ আমি দেখিম পাব্লিক ডেট মানে কিমান টকা ধাৰ আছে ডেট মানে বুজি দিব ধাৰ অ'কে ডেট মানে হৈছে ধাৰৰ পৰা কিমান টকা আনিছে অলমষ্ট 3,000 কোটি টকা ধাৰ আনিছে দেন চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম দেন তাৰপিছত আহিব এই সকলোবিলাক আমাৰ ট্ৰান্সফাৰ এণ্ড গ্ৰাণ্ট ষ্টেট লেজিসলেচাৰ তাৰপিছত নন টেক্স ৰেভিনিউ এই সকলোবিলাকৰ পৰা কি আমাৰ অসমত টকা আহি আছে তো আশা কৰোঁ এই যদি ফিগাৰটো আপুনি দেখিছে এই ফিগাৰটো যদি আগতে দেখিছিলেহেঁতেন বহুত বস্তু বুজি পোৱা নাছিল বাট এতিয়া যেতিয়া আপুনি বস্তুটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে তো আপুনি নিশ্চয় দেখিছে যে আপুনি বস্তুটো চাই বুজি পাইছে আচ্ছা এইটো ৰেভিনিউ টেক্সৰ পৰা আহিছে এইটো ৰেভিনিউ ৰিচিপ্ট আচ্ছা এইটো কেপিটেল ৰিচিপ্ট অ'কে তো এনেকুৱা ধৰণৰ বস্তু আপুনি বুজি পাই আছে অ'কে নেক্সট এতিয়া চাওক most important বস্তু খৰচ ক'ত হয় rupees goes to comes in and goes out তো goes out ক'ত হয় তো ক'ত খৰচ কৰিছে তো খৰচটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট ইনকামটো কৰিলোঁ ইনকাম কিমান কৰিলোঁ ইনকাম অলমষ্ট 143,606 টোটেল ইনকাম কৰিলোঁ এতিয়া খৰচ কিমান কৰি আছোঁ তো খৰচ আপুনি দেখি আছে 143,891 তো আমাৰ যিটো খৰচ দেখাইছোঁ খৰচ কি আছে খৰচটো বেছি আছে খৰচটো নিশ্চয় বেছি আছে ইনকামতকৈ তো আপুনি কি ক'ব এতিয়া বাজেট ডেফিচিট আছে নে বেলেঞ্চড আছে নে সাৰপ্লাছ আছে তো আপুনি ইয়াতে কি ক'ব যে বাজেট ভাই ডেফিচিট আছে তো কিমানৰ ডেফিচিট আছে অলমষ্ট 700 crore মে বি অলমষ্ট অ'কে তো আমি চাম কিমান ডেফিচিট আছে কিমান ডেফিচিট নাই
তো সেইটো আমি পাছত এনালাইচিছ কৰিম বাট বাজেট ডেফিচিট আছে আমি ইয়াতে দেখি আছোঁ অ'কে তো এইটো ট্ৰেণ্ডটো কি হয় 2024-25 অ'কে তো বাজেট ডেফিচিট এটা কমাব সেইটোৱে দেখাই আছে তো খৰচ ক'ত হয় খৰচ আমাৰ ক'ত হয় আমি নিজে দেখি আছোঁ তো জেনেৰেল ছাৰ্ভিচত খৰচ দেখাই আছে ছ'চিয়েল ছাৰ্ভিচত খৰচ দেখাই আছে ইকনমিক ছাৰ্ভিচ যেনে আমি অলৰেডি আমি দেখিছোঁ যে জেনেৰেল ছাৰ্ভিচ কি হয় ছ'চিয়েল ছাৰ্ভিচ কোনবিলাক হয় আৰু ইকনমিক ছাৰ্ভিচ কোনবিলাক হয় আমি অলৰেডি আপুনি যদি মনত নাই ভিডিঅ'টো আপুনি বেক কৰি চাওক যে আমি যিটো বুজি আছিলোঁ ছেক্টৰেল এনালাইচিছ এক্সপেণ্ডিচাৰ ক'ত কৰে তো জেনেৰেল ছাৰ্ভিচত কোনবিলাক আছিলে ছ'চিয়েল ছাৰ্ভিচত কোনবিলাক আছিলে তো এই সকলোবিলাকত ক'ত কি যেনে স্কুল বনোৱা কিবা বনোৱা পুলিচ এডমিনিষ্ট্ৰেশ্যন এগ্ৰিকালচাৰ ইয়াতে পৰিব পুলিচ জেনেৰেলত পৰিব ছ'চিয়েল ছাৰ্ভিচত স্কুল এডুকেশ্যন এই সকলোবিলাক পৰিব হয় নহয় তাৰপিছত গ্ৰাণ্টছ এণ্ড এইড মানে আপোনাৰ মহামাৰীৰ সময়ত কিবাৰ সময়ত চৰকাৰে ছাবচিডি দিছে কিবা দিছে নহয় জানো লোন আৰু এডভান্সমেণ্টৰ কাৰণে যেতিয়া চৰকাৰক লোন আনিছে ক'ৰবাৰ পৰা লোন মাৰিছে সেই সকলৰ কাৰণে দিছে পাব্লিক ডেট মানে আপোনাৰ লোন চোনৰ কথা কৈ আছে তো সেই সকলোবিলাক কি পইচা খৰচ অ'কে তো আমি এতিয়া বুজি পালোঁ যে অসম চৰকাৰ 2024-25 টকা ক'ৰ পৰা অহাৰ এষ্টিমেট কৰিছে যে এইবাৰৰ পৰা কৰিছে আটাইতকৈ বেছি ক'ৰ পৰা আশা কৰি আছে চেণ্ট্ৰেলৰ টেক্সৰ পৰা ছেকেণ্ড ক'ত ৰেভিনিউ টেক্স নিজৰ ষ্টেট টেক্সৰ পৰা অ'কে দেন আপোনাৰ ধাৰ ল'ব তো এনেকুৱা ধৰণৰ আপোনাৰ কি আছে বাজেটখন চলি আছে তো এতিয়া স্নেপশ্বটত কি আছে টেক্স ৰেভিনিউ ক'ৰ পৰা আহিছে তো টেক্স ৰেভিনিউটো বহুত কিবা কিবি টেক্স আছে তো টেক্স অন ইনকাম ইমান গুডছ এণ্ড ছাৰ্ভিচ টেক্স ইমান টেক্স অন প্ৰপাৰ্টি এণ্ড কেপিটেল ট্ৰানজেকশ্যন দেন টেক্স অন কমোডিটিজ এণ্ড ছাৰ্ভিচেছ তো সেই সকলোখিনি পৰা টেক্স ৰেভিনিউ ইমান আহিছে টোটেল টেক্স ৰেভিনিউ মিনছ তো বুজি পাইছে ৰেভিনিউ মানে কি অ'কে তো বেছি এক্সপ্লেইন কৰিব লগা দৰকাৰ নাই যিটো আপুনি স্নেপশ্বট দেখি আছে তো অসম গভৰ্ণমেণ্টৰ স্নেপশ্বট হয় মানে অসম গভৰ্ণমেণ্টে প্ৰডিউচ কৰা এখন ডকুমেণ্ট হয় তো এই ডকুমেণ্টৰ ওপৰত আপুনি কি দেখি আছে ডকুমেণ্টখনে আপুনি দেখি আছে আৰু ডকুমেণ্টখন দেখি আপুনি নিজে গম পাই আছে যে বস্তুখিনি ক'ত গৈ আছে ক'ৰ পৰা আহি আছে আৰু নন টেক্স ৰেভিনিউ কোনবিলাক হয় নন টেক্স ৰেভিনিউ তো নন টেক্স ৰেভিনিউ আপুনি দেখিছে ইণ্টাৰেষ্ট ৰিচিপ্ট ডিভিডেণ্ডৰ পৰা কিমান আহিছে ডিভিডেণ্ড কি হয় ইণ্টাৰেষ্ট ৰিচিপ্ট কি হয় আমি অলৰেডি আলোচনা কৰিছোঁ তাৰপিছত আদাৰ টেক্স ৰেভিনিউ জেনেৰেল ছাৰ্ভিচৰ পৰা আহিছে আদাৰ নন টেক্স ইকনমিক ছাৰ্ভিচৰ পৰা আহিছে দেন আদাৰ নন টেক্স ৰেভিনিউ ছ'চিয়েল ছাৰ্ভিচৰ পৰা আহিছে তো নন টেক্স ৰেভিনিউজ অ'কে তো টেক্স ৰেভিনিউজ নন টেক্স ৰেভিনিউজ আপুনি অলৰেডি গম পায় দেন মেজৰ ৰেভিনিউ আৰ্নিং তো এতিয়া আটাইতকৈ ইম্পৰ্টেণ্ট কথা হৈছে আমাৰ কোনটো ডিপাৰ্টমেণ্টে আটাইতকৈ বেছি টকা ইনকাম কৰি দি আছে আমাৰ অসম চৰকাৰক অ'কে কোনটো ডিপাৰ্টমেণ্ট আটাইতকৈ বেছি তো ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ইয়াতে আমি প্ৰথমতে হেৰি চাওঁ ট্ৰেণ্ডটো চাওঁ অ'কে তো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ট্ৰেণ্ডতে দিয়া আছে তো ফাৰ্ষ্ট কোনটো দিছে যে কমিশ্যনাৰ অফ টেক্সেছে কি আটাইতকৈ বেছি টকা ইনকাম কৰি দি আছে কিমান দি আছে নট ইম্পৰ্টেণ্ট বাট কমিশ্যনাৰ অফ টেক্সেছে আমাৰ কি বেছি ইনকাম কৰি দি আছে ছেকেণ্ড জিঅ'লজি এণ্ড মাইনিং কোল মাইনিং কিবা মাইনিং পেট্ৰলিয়াম এই সকলোবিলাকত আমাৰ পইচা দি আছে ছেকেণ্ড হাইয়েষ্ট থাৰ্ড ক'ত দি আছে এক্সাইজ ডিপাৰ্টমেণ্টে অ'কে এক্সাইজ ডিপাৰ্টমেণ্টত অকল বৰ্তমান এলকহলটোৱে আছে বাকী বৰ বিশেষ GST অহাৰ পাছৰ পৰা নাইকিয়া হৈ গৈছে অ'কে দেন অ'কে এইটো অলপ সৰু কৰি লৈছোঁ এক মিনিট ৰ'ব এইটো সৰু কৰি লৈছোঁ অকণমান অ'কে তো নেক্সট আমাৰ ট্ৰান্সপৰ্টৰ পৰা আহিছে থাৰ্ড ফিফ্থ ক'ৰ পৰা আহিছে লেণ্ড এণ্ড ৰেভিনিউ ৰেজিষ্ট্ৰেশ্যন লেণ্ড আৰু ৰেভিনিউ মানে আপুনি চাৰ্কুলাৰ অফিচত গৈ এইবাৰ যে কিমান মাটি বসুন্ধৰা ক'ৰবাত কিহত আপুনি টেক্স নহয় একচুৱেলি আপুনি ফিজ দি আছে ছাৰ্ভিচ ফিজ দি আছে দেন ফৰেষ্টৰ পৰা তো ফৰেষ্টৰ পৰা আপোনাৰ কিমান 6 নম্বৰতকৈ কম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা হাইয়েষ্ট কোনটো হাইয়েষ্ট আপুনি ক'ব যে আমাৰ কমিশ্যনাৰ অফ টেক্সেছ ছেকেণ্ড কোনটো জিঅ'লজি এণ্ড মাইনিং অ'কে তো এইখিনি বস্তুৰ পৰা আমাৰ কি হৈ আছে আটাইতকৈ বেছি টকা আহি আছে অ'কে নেক্সট চাওঁ আমাৰ ৰেভিনিউ আৰু কেপিটেল ৰিচিপ্ট কিমান তো ৰেভিনিউ ৰিচিপ্ট কিমান আৰু কেপিটেল ৰিচিপ্ট কিমান এতিয়া আপুনি চাব অভাৰঅল তো আপুনি নিশ্চয় ইয়াতে দেখি আছে যিখন গ্ৰাফ তো ৰেভিনিউ ৰিচিপ্ট কি টোটেলটো কিমান আপুনি দেখিছে টোটেলটো ইমান 143,606 আৰু ইয়াৰে ৰেভিনিউ ৰিচিপ্ট কিমান আছে আপুনি দেখিছেনে ৰেভিনিউ ৰিচিপ্ট বহুত বেছি কেপিটেল ৰিচিপ্ট তাতকৈ বহুত কম তুলনামূলকভাৱে তো ৰেভিনিউ ৰিচিপ্ট কি কম এইটো কি ৰিচিপ্ট মানে বুজি পাব যে আপোনাৰ কি কৈছে ইনকামৰ কথা কৈ আছে দেন ৰেভিনিউ আৰু কেপিটেল এক্সপেণ্ডিচাৰত চাওঁ তো কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ এইবাৰ কম আছে
ঠিক আছে। এইবাৰ কেপিটেল এক্সপেণ্ডিচাৰ কম আছে, তো ৰেভিনিউ এক্সপেণ্ডিচাৰ বহুত বেছি আছে। তো টোটেল এক্সপেণ্ডিচাৰ কিমান 143,891। তো অলম'ষ্ট আমি ইয়াৰ পৰাও দেখি আমি গম পাই আছোঁ যে ৰেভিনিউ এণ্ড কেপিটেল ৰেচিপো যেতিয়া টোটেল দুটা চাওঁ আমি বাজেট ডেফিচিট দেখি আছোঁ। ইনকাম ইমান, খৰচ ইমান, চিম্পল। তো বাজেটত বুজিব লগা এইটোৱেই বস্তু, ইনকাম এণ্ড খৰচ, বাছ। অ'কে, তো নেক্সট চাওঁ। নেক্সট আমাৰ চেলাৰী নন চেলাৰী। তো চেলাৰীত কিমান গৈ আছে ইমান, নন চেলাৰীত ইমান। অ'কে, চেলাৰীত ইমান, নন চেলাৰীত ইমান গৈ আছে। দেন অলৰেডি আমি কৈছিলোঁ ভোটেড এণ্ড চাৰ্জড। তো ভোটেড মানে কি, এইবিলাক ক'ত, এই 12,000 চামথিং 1,24,000 চামথিং যিটো টকা আছে এইটো ক'ত যাব একচুৱেলি? এই বস্তুটো যাব যিবিলাক স্কিম, কিবা কিবি, ছাবচিডি, এই সকলোবিলাকত যাব। স্কিম, ছাবচিডি, ঠিক আছে। দেন চাৰ্জ কোনবিলাক, আমাৰ গভৰ্ণমেণ্টৰ যিবিলাক কৰ্মচাৰী আছে তেওঁলোকৰ চেলাৰী টেলাৰী এই সকলোবিলাক মিলি MP CMP MLA সকলৰ চেলাৰী টেলাৰী। অ'কে, তো চাৰ্জটো কম আছে। দেন আপুনি বুজে জেনেৰেল এৰিয়া আৰু 6 শিডিউল এৰিয়াছ। তো জেনেৰেল এৰিয়া আৰু 6 শিডিউল এৰিয়া আপুনি বুজি পায়। তো 6 শিডিউল এৰিয়া যদি বুজি নাপায় তেতিয়াহ'লে 6 শিডিউলটো কি হয় সেইটো আপুনি এবাৰ চাই ল'ব। তো জেনেৰেল এৰিয়া মানে য'ত ট্ৰাইবেলৰ সংৰক্ষণৰ কাৰণে কিছুমান অট'নমাছ কাউন্সিল বহোৱা আছে, যেনে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল, বড়ো টেৰিটৰি BTAD এৰিয়া, তেনেকুৱা ধৰণৰ 3টা আমাৰ অট'নমাছ কাউন্সিল আছে। তো অট'নমাছ কাউন্সিলটো 6 শিডিউলৰ আণ্ডাৰত আছে। তো সেই অট'নমাছ কাউন্সিলৰ আণ্ডাৰত কিমান টকা, 6 শিডিউলৰ আণ্ডাৰত আমাৰ ইমান হাজাৰ টকা। তাৰপাছত আমাৰ জেনেৰেল এৰিয়া নামত ইমান হাজাৰ টকা। তো জেনেৰেল এৰিয়া নামত বেছি আছে, 6 শিডিউল এৰিয়া নামত লিমিটেড আছে, কাৰণ 3টা এৰিয়া মাত্ৰ। তো এইখিনি জাষ্টিচিয়েবল, ঠিক আছে। তো এনেকুৱা নাভাবিব যে ইমান কম কিয়, কাৰণ 6 শিডিউল এৰিয়া মাত্ৰ 3টা মানুহে আছে। নেক্সট, এতিয়া আমি স্কিম প্লেনবিলাক চাওঁ। অ'কে, কোনটো স্কিমত কিমান টকা খৰচ কৰিব। তো স্কিম প্লেন কি আছে, ষ্টেট অন প্ৰায়ৰিটি ডেভেলপমেণ্ট আছে। ষ্টেট অন প্ৰায়ৰিটি ডেভেলপমেণ্টত ইমান টকা, চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমত ইমান টকা, এষ্টাব্লিছমেণ্ট এক্সপেণ্ডিচাৰত ইমান টকা, ঠিক আছে। সকলোবিলাক কৰৰত আছে, ঠিক আছে। নাবাৰ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ এছিষ্টেঞ্চত ইমান আহিছে, ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰত ইমান আহিছে। তো আটাইতকৈ বেছি ক'ত খৰচ কৰিব এইবাৰ, এষ্টাব্লিছমেণ্ট এক্সপেণ্ডিচাৰ। তো এষ্টাব্লিছমেণ্ট এক্সপেণ্ডিচাৰত আটাইতকৈ বেছি এইবাৰ খৰচ কৰিব, ঠিক আছে। তো এই সকলোবিলাক যেতিয়া আপুনি বাজেটখন দেখিব আপুনি নিজে গম পাই যাব, আচ্ছা এইবাৰ ইয়াতে ইমান খৰচ কৰিব। ষ্টেট অন প্ৰায়ৰিটি ডেভেলপমেণ্টত ইমান, চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমত ইমান, ঠিক আছে। তো এনেকুৱা এখন বাজেট আপুনি যেতিয়াই দেখিব তেতিয়া আপুনি এতিয়া বুজি পাব। তো চিম্পলি চেক্টৰেল এনালাইচিছ কৰিব এতিয়া। তো চেক্টৰেল এনালাইচিছ আমি কৰিছিলোঁ অলৰেডি, নহয় জানো? তো চেক্টৰেল এনালাইচিছত আমি কৈছিলোঁ যে জেনেৰেল আছে, তাৰপিছত ইকনমিক আছে, ছ'চিয়েল ছাৰ্ভিচ আছে। তো এডুকেশ্যন, স্পৰ্টছ, আৰ্ট, কালচাৰ ছ'চিয়েলত পৰে। তো এইবাৰ আমাৰ কি অলৰেডি আমাৰ যিটো 6টা আছিলে মেইন অসম প্ৰায়ৰিটি, তো এইবাৰ এটা চবতছে ইম্পৰ্টেণ্ট বস্তু হ'ল আমাৰ নৰেন্দ্ৰ মোদীয়ে এইবাৰ কি কৰিছে, বিকশিত ভাৰত, এইটো বিকশিত ভাৰত, বিকশিত 20, বিকশিত ইণ্ডিয়া বা বিকশিত ভাৰত 2047। মানে অসম নহয়, ইণ্ডিয়াখন স্বাধীন 100 বছৰ হোৱাৰ লগে লগে 100 বছৰ, যেতিয়া 100 বছৰ হ'ব স্বাধীন হোৱাৰ, তো তেতিয়া কি আমাৰ ইণ্ডিয়াখনক কি, আমি ইণ্ডিয়াখন কি এতিয়া ডেভেলপিং কাণ্ট্ৰি, বাট আমাক কি হিচাপত চাব বিচাৰি আছে, ডেভেলপড। আমাৰ যেনেকৈ US ডেভেলপড কাণ্ট্ৰি, জাপান ডেভেলপড কাণ্ট্ৰি। তো টেকন'লজিকেলি, ইকনমিকেলি এণ্ড ক্লাইমেট এণ্ড ইক'লজি সকলোবিলাকৰ পৰা আমাৰ কি চব ডাইভাৰ্চিটিৰ পৰাই আমাৰ কি হ'ব বিচাৰিছে 2047লৈকে যদি বিকশিত ভাৰত, সেইটো আমাৰ এইবাৰ হিমন্ত বিশ্ব শৰ্মা দেৱেও আমাৰ 2047 যাতে ডেভেলপড হ'ব পাৰে। তো আমাৰ অসমখন যাতে অসম আত্মনিৰ্ভৰ হ'ব পাৰে, ঠিক আছে। তো এই সকলোখিনি বস্তু চাইছে। তো 2017 মানৰ পৰা আমাৰ এই সকলোখিনি বস্তু ষ্টাৰ্ট হৈছে, যেতিয়া আমাৰ সৰ্বানন্দ সোণোৱালদেৱ আছিলে। তো তেতিয়াৰ পৰা আমাৰ এই 2017 মানৰ পৰাই ষ্টাৰ্ট হৈ গৈছিলে, যিটো আমাৰ এখন মনত ৰাখিব ইয়াৰ লগতে আছাম ভিজন বুলি আছে, অসম ভিজন 2030। তো এই অসম ভিজন 2030 একচুৱেলি হয় কি, হোৱাট ইজ দিছ? এই বছৰ এবাৰ গুগলত চাৰ্চ কৰি ল'ব যে অসম 2030 হয় কি। এনেকুৱা নহয় যে ডকুমেণ্টখন মই পঢ়িব দিছোঁ, ডকুমেণ্টখন ইমান পঢ়িব লগা নাই, বাট এই ডকুমেণ্টখনত আছেনো কি, যিটো ক্ৰাক্স ইয়াৰে আছে, এই ক্ৰাক্সখিনি আপুনি চাই ল'ব। অ'কে, তো এই অসম 3030ৰ ওপৰত ডিপেণ্ড কৰি আমাৰ গ্ৰীনাৰ বাজেট এই সকলোবিলাক আমাৰ কি আছে, ডেভেলপড হৈ আছে, ঠিক আছে। য'ত ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ কিছুমান আছে। তো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল কি, UNFCCৰ আণ্ডাৰত যিটো আমাৰ কনভেনশ্যন হৈছিলে, তো এই কনভেনশ্যনত আমাৰ কি 17টা গ'ল বাছি লৈছে গোটেই দুনিয়াখনে। আৰু এই 17টা গ'ল কি কৰিব, আমাৰ যেনে ইক'লজি, ডেভেলপমেণ্ট এই সকলোবিলাক
আমাৰ ঠিক কৰাৰ কাৰণে ভাল কৰাৰ কাৰণে আমি কি কৰিম কাম কৰিম তাৰ পক্ষে তো এই সকলোবিলাক তো এই ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল যিবিলাক আছে তো কিমানটা আছে 17টা গ'ল আছে আৰু এই 17টা গ'ল কি আছে আপুনি এই বস্তুটো পাৰিলে স্ক্ৰীনশ্বট মাৰি থওক আৰু এইখন আপুনি যাতে মূৰৰ ভিতৰতো মাৰি লয় তো প্ৰথম গ'লটো কি ন' পভাৰ্টি জিৰ' হাংগাৰ good health and well-being, quality education, gender equality, clean water sanitation, affordable and clean energy, decent work and economic growth, industry innovation, infrastructure, reduced inequalities, sustain cities and communities, responsible consumption and production, climate action, life below water, life on land, peace, justice, strong institutions, partnership for goals. তো এই 17টা গোল আছে এই 17টা গোলৰ এগেইনষ্ট আমাৰ কি কৰে অসম চৰকাৰ এইবাৰ কোনটো গ'লত 2022-23 একচুৱেলি কোনটো গ'লত কিমান টকা খৰচ কৰিছে ওকে আৰু এইটো কিহৰ আণ্ডাৰত এই যিটো গ'ল আছে 2030 অসম 2030 যিখন আছে এই অসম 2030 ভিজনৰ আণ্ডাৰত যিখন আমাৰ ইণ্ডিয়াৰো আছে ইণ্ডিয়া ভিজন তো ইণ্ডিয়া ভিজন আণ্ডাৰত অসমৰ ভিজন এটা আছে যে অসম 2030 তো ইয়াতে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ আণ্ডাৰত ইমান গ'লত খৰচ হৈছে কিমান টকা খৰচ কৰিছে ইমান ডাঙৰ কথা ইমান নহয় জাষ্ট আমি জানিব লাগে যে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ্ৰ'থৰ কাৰণে আমাৰ অসমখনে আমাৰ যিটো বাজেটাৰী ছিষ্টেম আছে অসম বাজেটাৰী ছিষ্টেমতো কি কৰিছে বিভিন্ন স্কিমৰ থ্ৰুৰে ইকনমি এণ্ড ইক'লজিৰ ওপৰতো কি কৰিছে আমাৰ যোগদান কৰি আছে ঠিক আছে চিম্পল নেক্সট টপ ডিপাৰ্টমেণ্ট কি আছে 2024-25 এইবাৰ ক'ত বেছি চবত ইনভেষ্ট কৰিব simple finance department school and education administrative reforms and training public works road banabo panchayat and rural development ase to home health and family welfare public works building work and child development water and welfare of borderland hill areas education higher education or khetrot kotha koise revenue and disaster management then medical education or kiman and power department to ekhini টকা এইবাৰ আমাৰ ডিষ্ট্ৰিবিউট কৰিছে বিভিন্ন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ওকে তো এইখিনি বস্তু ইমান ইম্পৰ্টেণ্ট নাই দেন নাও আমি আহিম গ্ৰীণ বাজেটৰ ওপৰত হোৱাট ইজ গ্ৰীণ বাজেট তো হোৱাট ইজ গ্ৰীণ বাজেট তো গ্ৰীণ বাজেটটো একচুৱেলি অলৰেডি আমি কৈছিলোঁ যে যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আছে যিটো পাব্লিক ফাইনেন্স মেনেজমেণ্ট আছে তো তেওঁলোকে কি কৰে যিটো আমাৰ আউটপুট বেছড আমি চাম আউটপুট বেছড বাজেটখন কেনেকুৱা হয় জেণ্ডাৰ বাজেটখন কেনেকুৱা হয় আমি চাম তাৰ বিষয়ে দুই এটা বস্তু জানিম আজি তো ফাৰ্ষ্ট অফ অল আমি কি জানিব লাগিব যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আছে আমি অলৰেডি 17টা গ'ল দেখি আহিছোঁ তো এই ছাষ্টেইনেবল গ'লৰ যিটো আমাৰ ছাষ্টেইনেবল গ'ল 13 ক্লাইমেট একশ্যন যিটো আছে SDG 11 যিটো ছাষ্টেইনেবল চিটিজ এণ্ড কমিউনিটিজ আছে SDG 7 এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি আৰু বিভিন্ন ধৰণৰ যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট আছে ঠিক আছে য'ত মেইন কথা গ্ৰীণ বাজেট মিনছ ইক'লজি and environment ইক'লজি এণ্ড এনভাইৰনমেণ্টৰ ওপৰত বেছড কৰি আমাৰ কিছুমান স্কিম বা বাজেট এল'কেশ্যন হৈ আছে বিভিন্ন স্কিমৰ ভিতৰেদি ঠিক আছে য'ত পাব্লিক ফিনান্স মেনেজমেণ্ট ছিষ্টেমৰ থ্ৰুৰে আমি কি কৰোঁ এই বস্তুটো কৰোঁ তো এটা বস্তু চবতছে ইম্পৰ্টেণ্ট বস্তু এটা বস্তু মনত ৰাখিব সেইটো হৈছে এইবাৰ ঠিক আছে আমাৰ যিটো গ্ৰীণ বাজেট আছে গ্ৰীণ বাজেটখনে কিমান 10.02 মানে 10% ওকে 10% বুলি এইটো ইম্পৰ্টেণ্ট বস্তু মনত ৰাখিব যে আমাৰ গ্ৰীণ বাজেট এইবাৰ 18টা ডিপাৰ্টমেণ্টৰ থ্ৰুৰে 18টা কি ডিপাৰ্টমেণ্ট আছে এই 18টা কি ডিপাৰ্টমেণ্টৰ থ্ৰুৰে কিমান 4,636 কৰোৰ টকা ইনভেষ্ট কৰিব ঠিক আছে টোটেল বাজেটৰ 10% ইনভেষ্ট কৰিব কিহৰ নামত আমাৰ এই গ্ৰীণ বাজেটৰ নামত ঠিক আছে তো গ্ৰীণ বাজেটখন একচুৱেলি কিহৰ ওপৰত ইক'লজি এণ্ড এনভাইৰনমেণ্টৰ যাতে আমাৰ যিটো ক্লাইমেট চেঞ্জ আছে ছাষ্টেইনেবল চিটিজ এণ্ড কমিউনিটিজ আছে এফৰ্ডেবল এণ্ড ক্লিন এনাৰ্জি আছে গ্ৰীণ এনাৰ্জি আছে এই সকলোবিলাকৰ ওপৰত কি কৰিব আমাৰ কাম কৰিব বিভিন্ন স্কিমৰ আণ্ডাৰেদি আৰু এই স্কিমটো কিমান 18টা ডিপাৰ্টমেণ্টৰ স্কিমৰ আণ্ডাৰত আৰু টোটেল বাজেটৰ কিমান পাৰ্চেণ্ট লৈছে 10% তো খুব ইম্পৰ্টেণ্ট বস্তু গ্ৰীণ বাজেট ঠিক আছে আৰু এই এলোকেশ্যনবিলাক আমাক দিছে ইট ইজ নট ইম্পৰ্টেণ্ট যে আপুনি এই বাজেটবিলাকৰ কি টাৰ্মবিলাক মনত ৰাখিব বাট মনত ৰাখিব কোন ডিপাৰ্টমেণ্টত যদি পাৰে এটা গ্লান্স এগ্ৰিকালচাৰ এনিমেল হাজবেণ্ডাৰী এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট ফিচাৰী হেণ্ডলুম টেক্সটাইল হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ইৰিগেশ্যন এনেকুৱা ধৰণৰ 18টা
ঠিক আছে, এই 18টা ডিপাৰ্টমেণ্টত আণ্ডাৰত, ঠিক আছে। তো কি কৰিব আপোনাৰ বাজেটখন ডিষ্ট্ৰিবিউট কৰিছে। তো নেক্সট আহোঁ আমাৰ অষ্টাদশ মুকুটৰ উন্নয়নী মালা। তো এইকেইটা কি হয় একচুৱেলি? তো চিম্পল বস্তু, এইকেইটা হৈছে অসম চৰকাৰৰ এইবাৰ 2024-25 ফ্লেগশ্বিপ স্কিম। এণ্ড হোৱাট ইজ ফ্লেগশ্বিপ? ফ্লেগশ্বিপ মানে এইটোৱে যে যিখন বৰ্তমান গভমেণ্ট আছে, এই গভমেণ্টখনে এই 18টা স্পেচিয়েলি 18টা স্কিমৰ থ্ৰুৰে বহুত পপুলাৰিটি পাইছে, লগতে ডেভেলপমেণ্ট আনিছে আমাৰ ছ'চাইটিৰ মাজত। তো 18টানো হয় কি কি সেইটো চাওঁ। তো প্ৰথম কথা, এইবাৰ নতুনকৈ স্কিম এটা আনিছে, মুখ্যমন্ত্ৰীৰ নিযুত মইনা। MMNM। তো মুখ্যমন্ত্ৰীৰ নিযুত মইনা কি? মুখ্যমন্ত্ৰীৰ নিযুত মইনাত কি হৈছে, আমাৰ যিবিলাক গাৰ্ল চাইল্ড আছে, ছোৱালী আছে, তো এই জেণ্ডাৰ বাজেটৰ কথা কৈ আছোঁ মই। অ'কে, তো প্ৰথমতে জেণ্ডাৰ বাজেটটো চাব লাগিছিল, বাট জেণ্ডাৰ বাজেটটো আমি ইয়াৰ পাছত চাম, বাট যা হওক। তো মুখ্যমন্ত্ৰীৰ নিযুত মইনা আছে, তো এইটো এটা স্কিম আছে। মুখ্যমন্ত্ৰীৰ মহিলা উন্নয়নী মেলা, তো আমি অলৰেডি কৈছিলোঁ ফ'কাছ এৰিয়া ক'ত আছিল, আমাৰ নাৰী উন্নয়নী, ঠিক আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত আছিল, নহয় জানো? দেন অৰুণোদয়। তো এই তিনিটা স্কিম আপুনি দেখিছেনে? এই তিনিটা স্কিমে কিহৰ ওপৰত? মহিলাৰ ওপৰত। তো প্ৰথম এইটো যে আছে, আমাৰ যিবিলাক ছোৱালী আছে হায়াৰ ক্লাছ এডুকেশ্যনত যাব, তো হায়াৰ এডুকেশ্যনত গ'লে কিবা 12,500 টকাৰ এটা স্কিম, যদি UG হয় মানে আণ্ডাৰ গ্ৰেজুৱেট। পষ্ট গ্ৰেজুৱেটৰ কাৰণে গ'লে 15,000 টকা, আৰু যিবিলাকে ক্লাছ 11 পাইছে সিহঁতক কিবা 9,000 নে 10,000 টকা ছামথিং। তো 9,000 10,000 টকা এটা কি কৰিব আপোনাৰ স্কলাৰশ্বিপ প্ৰভাইড কৰিব এই স্কিমৰ আণ্ডাৰত ছোৱালীৰ কাৰণে। নৰ্মেলি অলৰেডি স্কুটি সকলোবিলাক দিয়ে আছিল, তো এইটো নতুনকৈ আনিছে। কিহৰ কাৰণে? বিকজ অফ আমাৰ যিটো এডুকেশ্যন আছে, যাতে মহিলাসকলৰ এডুকেশ্যন বা ছোৱালীসকলৰ এডুকেশ্যন যাতে এনহান্সড হয়, ঠিক আছে, লগতে তেওঁলোকক যাতে আমাৰ ইকনমিত কি কৰে কণ্ট্ৰিবিউট কৰিব পাৰে। তো মহিলাক সক্ৰিয় কৰাৰ কাৰণে, মহিলাক শিক্ষিত কৰাৰ কাৰণে, আৰু মহিলাক সবলীকৰণ কৰাৰ কাৰণে মেইনলি এই তিনিটা স্কিম, ফ্লেগশ্বিপ স্কিম। নেক্সট আহোঁ আছাম মাইক্ৰ' ফাইনেন্স ইনচেণ্টিভ এণ্ড ৰিলিফ স্কিম কেটেগৰী 3। আছাম চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান আৰম্ভ কৰিছে। 1 লাখ প্লাছ জবছ। তাৰপিছত প্ৰজেক্ট ফৰ অমৃতকাল। অমৃতকালৰ বিষয়ে আমি অলৰেডি শুনি আছোঁ। অমৃতকাল কোনটো? এই যে আমাৰ 2047লৈকে যিটো আমাৰ এইখিনি বছৰ আছে, এইখিনি বছৰ কিমান? তো 76 ইয়াৰ্ছ গুচি গ'ল আমাৰ ইণ্ডিপেণ্ডেঞ্চৰ। তো এই যিটো 25 বছৰ আছে এইটোক আমাৰ কি অমৃতকাল বুলি কৈছে। আৰু অমৃতকাল বিষয়ে 25 বছৰত আমাৰ কি ভাৰতখনে নৰেন্দ্ৰ মোদী আমাৰ প্ৰাইম মিনিষ্টাৰ তেখেতৰ যিটো আমাৰ ভাষণ আছিলে, তো কি কৈছিলে যে আমাৰ এই অমৃতকালত আমি কি ডেভেলপড কাউণ্ট্ৰি হ'ব বিচাৰোঁ, বিকশিত ভাৰত হ'ব বিচাৰোঁ, ঠিক আছে। তো সেই অমৃতকালৰ প্ৰজেক্টৰ আণ্ডাৰত আমাৰ অসমো কিছুমান ইমপ্লিমেণ্টেশ্যন কৰিব, ক্ৰিয়েটিং গ্ৰ'থ কৰিডৰ্ছ মানে চিম্পলি আমাৰ কামাখ্যা, স্পেচিয়েলি কামাখ্যা কৰিডৰ এটা বনাব, মনত ৰাখিব। তো এই স্কিমকেইটা চাই লওক, মনত ৰাখি লওক, লিখি লওক, তাৰপাছত গুগলত চাৰ্চ কৰি নিজে চাব, সৰু স্কিম, ঠিক আছে। আপুনি এবাৰ দুবাৰ পঢ়িলে চকু ঘূৰাইলে গম পাই যাব। দেন মুখ্যমন্ত্ৰী আৱাস যোজনা, গ্ৰামীণ আৱাস যোজনাৰ আণ্ডাৰত আপুনি জানেই কি কি আৱাস যোজনাত কি দি আছে। আৱাস যোজনা মানে ঘৰ দি আছে, ঠিক আছে। এইবাৰ আকৌ ঘৰ কিছু ঘৰ বঢ়াব, কিমান % ঘৰ বঢ়াইছে ইমান ইম্পৰ্টেণ্ট নহয়, বাট ঘৰ দিব এইবাৰো। দেন ইন'ভেটিভ ইণ্টিগ্ৰেশ্যন অফ ৱেটলেণ্ডছ ইন ৰিভাৰ এণ্ড ব্ৰহ্মপুত্ৰ। তো ইন'ভেটিভ ইণ্টিগ্ৰেশ্যন অফ ৱেটলেণ্ডছ মানে আমাৰ যেনে দীপৰ বিল আছে, ৱেটলেণ্ড যিবিলাক আছে, এই ৱেটলেণ্ডৰ ওপৰত বা বায়'ডাইভাৰ্চিটিৰ ওপৰত এইবাৰ কি কৰিব, ফ'কাছ কৰিব। গ্ৰীণ গ্ৰ'থ ফৰ গ্ৰীণাৰ আছাম। গ্ৰীণ গ্ৰ'থ কোনটো? গ্ৰীণ গ্ৰ'থ মানে আমাৰ গ্ৰীণ হাইড্ৰজেন হওক বা গ্ৰীণাৰ যিবিলাক এনাৰ্জি আছে, গ্ৰীণ এনাৰ্জি, য'ত আমাৰ কি কাৰ্বন পলিউশ্যন বা কাৰ্বন ইমিশ্যন বা এনভাইৰমেণ্টেল ইমিশ্যনত যিটো মানে পলিউশ্যন হয়, সেই পলিউশ্যনটো যদি কম হয়, তো গ্ৰীণ গ্ৰ'থৰ কাৰণে এবাৰ অসম চৰকাৰে এইবাৰ গ্ৰীণাৰ আছাম প্ৰজেক্ট ষ্টাৰ্ট কৰিব। ৱেলফেয়াৰ অফ ট্ৰি ট্ৰাইব কমিউনিটি। তো ট্ৰি ট্ৰাইব কমিউনিটিৰ কাৰণে আপোনাৰ কি কৰিব, ফ'কাছড কৰিব, এটা স্কিম লঞ্চ কৰিব। ৱেষ্ট ফৰ কালচাৰেল আইডেণ্টিটি, অলৰেডি আমি কৈছিলোঁ আৰম্ভণিতে বাজেটখন চাওঁতে যে কালচাৰেল এথনিচিটিৰ ওপৰত আপোনাৰ এইবাৰ গুৰুত্ব প্ৰদান কৰিব। যিবিলাক ডিগ্ৰেডেশ্যন হৈছে সেই কালচাৰেল এক্টিভিটিবিলাকক বুম কৰাৰ কাৰণে, বুম মিনছ এনহান্স কৰাৰ কাৰণে কালচাৰেলি। তো তাৰে ওপৰত কালচাৰেল আইডেণ্টিটিৰ ওপৰত কি কৰিব, এইবাৰ স্কিম বনাব নতুন। তো তাৰে ভিতৰত আমাৰ যিবিলাকে ৰাম ৰাজ্যৰ বা ৰাম হেৰিৰ যিবিলাকে ভাওনা অংকীয়া নাট এইবিলাক ফ'ল' কৰে, তেওঁলোকৰ কাৰণে 25,000 15,000 এনেকুৱা ধৰণৰ আপোনাৰ কি ৱেলফেয়াৰ স্কিম বা
পইচা প্ৰদান কৰিব তেনেকুৱা ধৰণৰ ভাওনা কৰা, ঠিক আছে। তাৰপাছত পুণ্যতীৰ্থ যোজনা, অযোধ্যা পিলগ্ৰিমেজ। তো অযোধ্যা যিটো আমাৰ পিলগ্ৰিমেজ হৈছে, তো অযোধ্যা পিলগ্ৰিমেজৰ লগত আমাৰ যিবিলাক তীৰ্থস্থান আছে সেই তীৰ্থস্থানবিলাকৰ লগত সমিলমিল কৰোৱা, তীৰ্থযাত্ৰা কৰোৱা, ঠিক আছে। দেন ফিউচাৰ ফৰ চিলড্ৰেন, তো আমাৰ আগন্তুক আহি থকা যিটো প্ৰজন্ম আছে তেওঁলোকৰ ফিউচাৰৰ বিষয়ে এডুকেশ্যন, তাৰপিছত ছাষ্টেইনেবিলিটিৰ ওপৰত ফ'কাছ কৰিব বিভিন্ন স্কিমৰ আণ্ডাৰ। তাৰপিছত খেল মহাৰণ এণ্ড ইউথ ক্লাবছ ইন 126 LSCs। তো খেল মহাৰণ আৰু ইউথ ক্লাবছ তৈয়াৰ কৰিব 126টা LSC। দেন গ্ল'বেল ইনভেষ্টৰ ছামিট ইন নৱেম্বৰ। গ্ল'বেল ইনভেষ্টৰ যেনে আমি কৈছিলোঁ যে ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত গুৰুত্ব দিব। তো গ্ল'বেল ইনভেষ্টৰ বিচাৰিব যাতে অসমত ইনভেষ্ট কৰক, অসমত কোম্পানী খোলক, অসমত কোম্পানী খুলি অসমত কি হ'ব, আপোনাৰ অসমত যেতিয়া নতুন কোম্পানী আহিব কি জব ক্ৰিয়েশ্যন হ'ব, ইকনমিক GSDP বৃদ্ধি হ'ব। তো মুখ্যমন্ত্ৰী সংগ্ৰামালয়। তো এই 18টা মেইন স্কিমৰ ওপৰত এইবাৰ অসম চৰকাৰে কি কৰিব, ফ'কাছ কৰিব। এণ্ড লাষ্ট মেজৰ এনাউন্সমেণ্ট কি আছে? তো মেজৰ এনাউন্সমেণ্ট হৈছে ৰিজাৰ্ভেশ্যন ফৰ অগ্নিবীৰ ইন আছাম পুলিচ, চেল্ফ চাফিচিয়েঞ্চি ইন এগ মিল্ক এণ্ড ফিছ প্ৰডাকশ্যন। তো অগ্নিবীৰৰ কাৰণে অসম পুলিচত ৰিজাৰ্ভেশ্যন ৰাখিব। লগতে আমাৰ যিবিলাক পল্ট্ৰি ফাৰ্ম আছে, এগ বনোৱা, মিল্ক পাছত ফিচাৰী প্ৰডাকশ্যনত আছে, তেওঁলোকৰ চেল্ফ চাফিচিয়েঞ্চি ইনক্ৰিজ কৰাৰ কাৰণে ফাণ্ড প্ৰভাইড কৰিব। প্ৰমোশ্যন অফ চল্টি গ্ৰোৱাৰ্ছ, তো এতিয়া আমাৰ চাহ বনোৱাৰ কাৰণে, চাহপাত মানে, তো চাহপাত বনোৱাৰ কাৰণে সৰু সৰু গ্ৰোৱাৰ যিবিলাক মানে স্মল স্কেলত, যিবিলাকে বিঘা একৰ মাটিত নকৰে, সৰু সৰু কিছু অংশতে কৰে, তেওঁলোকৰ গ্ৰ'থ হোৱাৰ কাৰণে বা তেনেকুৱা ধৰণৰ সৰু সৰু যদি চাহ বাগিচা খোলে তাৰ কাৰণে আপোনাৰ কি কৰিব, প্ৰমোশ্যন কৰিব। প্ৰমোশ্যন মিনছ হেল্প কৰিব চৰকাৰে। ষ্টাৰ্টআপ মিছন কৰিব, নতুন নতুন ষ্টাৰ্টআপ গঠন হওক। ছেটিং আপ ট্ৰেইনিং চেণ্টাৰ এট পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াছ ৰেজিডেঞ্চ। তো পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ চেণ্টাৰত কি কৰিব, আপোনাৰ এটা ট্ৰেইনিং চেণ্টাৰ খুলিব, স্কিল ডেভেলপমেণ্ট। দেন PM বিশ্বকৰ্মা যোজনা, বহুত ডাঙৰ চেণ্ট্ৰেল স্পন্সৰ স্কিম। তো PM বিশ্বকৰ্মা যোজনা, যেনেকৈ আমাৰ আৰ্টিচিয়ানবিলাক আছে, কাৰ্পেণ্টাৰ আছে, যিবিলাক 15-16টামান আমাৰ যিবিলাক স্কিল্ড লেবাৰ যিবিলাক আছে তেওঁলোকক কি ফাণ্ড প্ৰভাইড কৰা, পইচা প্ৰভাইড কৰা, সকলোবিলাক এনাউন্সমেণ্ট কৰিছে এইবাৰ। দেন ফাৰ্ম মেকানিজিম মানে আপুনি গম পাইছে, ফাৰ্মিং মেকানিজিম বা আপোনাৰ এগ্ৰিকালচাৰেল যিটো এক্টিভিটি আছে, এগ্ৰিকালচাৰেল এক্টিভিটিত আপোনাৰ কি কৰিব, যাতে টেকন'লজিকেল ইনোভেশ্যনছ কিছুমান ইউজ কৰি, ঠিক আছে, আমাৰ এগ্ৰিকালচাৰেল প্ৰডিউচ কিছুমান এনহান্স কৰিব পাৰে, বৃদ্ধি কৰিব পাৰে, তাৰ কাৰণে কাম কৰিব। ৰুফটপ চ'লাৰাইজেশ্যন, অলৰেডি অযোধ্যা আমাৰ যেতিয়া মন্দিৰটো হৈছিলে তেতিয়াই আমাৰ নৰেন্দ্ৰ মোদী দেৱে কি কৰিছিলে, আমাৰ 1 কোটি ঘৰত 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি কৈছিলে। কেনেকৈ, আমাৰ চ'লাৰ ৰুফটপ দি, মানে আমাৰ চ'লাৰ পেনেল প্ৰত্যেকৰ ঘৰত লগাব, 1 কোটি মানুহৰ ঘৰত, নহয় জানো। দেন ক্লাইমেট একশ্যন, অলৰেডি আমি কৈছোঁ গ্ৰীণাৰ বাজেট, তাতে আমাৰ 10% অফ দ্য টোটেল বাজেট এইবাৰ ইনভেষ্টমেণ্ট কৰিছে গ্ৰীণাৰ বাজেটৰ কাৰণে, হয়নে নহয়। দেন অমৃত গুৱাহাটী ইণ্টিগ্ৰেটেড গ্ল'বেল চিটি, তো আমাৰ এইবাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত কৈছিলে অলৰেডি। তো অমৃত গিগ চিটি, তো অমৃত গিগ চিটিটো আপুনি মনত ৰাখিব, তো এইটো এক্সামত আহিব পাৰে এইবাৰ, অমৃত গিগ চিটি। তো অমৃত গিগ চিটি মানে অমৃত গুৱাহাটী ইণ্টিগ্ৰেটেড গ্ল'বেল চিটি। অ'কে, অমৃত গিগ চিটি মানে মনত ৰাখিব, অমৃত গুৱাহাটী ইণ্টিগ্ৰেটেড গ্ল'বেল চিটি। তো ইয়াৰ ওপৰত প্ৰকাশ কৰিব, নামটোতে আপুনি গম পাইছে। তো এইবাৰ গুৱাহাটীত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো খুব ৰেপিডলি হ'ব, কামাখ্যা কৰিডৰ গঠন হ'ব, ঠিক আছে। নেক্সট আয়ুষ্মান অসম আৰম্ভ কৰিছে, যেনে আমাৰ আয়ুষ্মান ভাৰত আছিলে, তো হেল্থ কেয়াৰ ইনিচিয়েটিভ আছিলে, 5 লাখ টকাৰ আমাৰ এটা ইঞ্চুৰেঞ্চ দিয়া আছিলে, এইবাৰ আয়ুষ্মান অসম এটা আপোনাৰ এনাউন্স কৰিছে হেল্থ কেয়াৰ। দেন কম্প্ৰিহেনচিভ স্কুল হেল্থ প্ৰগ্ৰাম আণ্ডাৰ চিফ মিনিষ্টাৰ আয়ুষ্মান অসম, ঠিক আছে। দেন ভিলেজ এণ্ড কমিউনিটি আউটৰিচ প্ৰগ্ৰাম ফৰ MBBS ষ্টুডেণ্ট ইন আছাম আণ্ডাৰ চিফ মিনিষ্টাৰ আয়ুষ্মান অসম। তো ভিলেজ আৰু কমিউনিটিসকলতে MBBS ষ্টুডেণ্টত কি কৰিব, কমিউনিটি আউটৰিচ প্ৰগ্ৰাম বনাব এটা, অ'কে। দেন চেম্পিয়নিং ডিজিটেল ট্ৰান্সফৰ্মেশ্যন। এতিয়া মেইন কথা হৈছে টেকন'লজিকেল এডভান্সমেণ্টৰ ওপৰত গুৰুত্ব দিব। মোৰ এভাৰ এইকেইটা আমি কনচেপ্টৰ পৰা এইটো বুজি পাই আছোঁ, কি কৰিব যে আমাৰ যিটো টেকন'লজিকেল এডভান্সমেণ্ট আছে, তো টেকন'লজিকেল এডভান্সমেণ্টৰ ওপৰত কি কৰিব, গুৰুত্ব দিব, অ'কে। নেক্সট আমি চাওঁ জ্ঞানধাৰা, ইণ্টিগ্ৰেটিং ভাৰ্চুৱেল ৰিয়েলিটি টেকন'লজি উইথ এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং, অ'কে। তো জ্ঞানধাৰা বুলি আমাৰ ইণ্টিগ্ৰেটেড ভাৰ্চুৱেল ৰিয়েলিটি টেকন'লজি আমাৰ এটা স্কিম, ঠিক আছে, প্ৰজেক্ট এটা ষ্টাৰ্ট হ'ব। 3rd আছাম ভৱন ইন নিউ দিল্লী, ঠিক আছে, অসম ভৱন এটা খুলিব 3 নম্বৰ।
দেন ষ্টেণ্ডিং উইথ আৱাৰ এমপ্লয়িজ, আপোন ঘৰ আপোন বাহন, ঠিক আছে, আপোন ঘৰ আপোন বাহন মানে হোম লোন বা কাৰ লোন, এইসকলৰ ওপৰত যিটো ইনচেণ্টিভছ, তো সেইটোৰ কাৰণে আমাৰ এবাৰ অসম গভমেণ্টে গুৰুত্ব প্ৰদান কৰিব। ছাপৰ্টিং দ্য এমপ্লয়িজ অফ ডিফাৰেণ্ট ছ'চাইটিজ এক্স গ্ৰাচিয়া, তো ডিফাৰেণ্ট ছ'চাইটিজবিলাকত যিবিলাক এমপ্লয়িজ আছে তাক ছাপোৰ্ট কৰা। জীৱিকা সখী এক্সপ্ৰেছ, তো মান্থলি ৰেনুমাৰেশ্যন অফ অনাৰী টু গাঁও প্ৰধানছ ইন দ্য ফৰেষ্ট এৰিয়াছ, তো মান্থলি ৰেনুমাৰেশ্যন মানে মান্থলি কিছুমান টকা প্ৰভাইড কৰিব, টকা দিব মানে পেঞ্চন হিচাপত বা চেলাৰী হিচাপত গাঁও প্ৰধানসকলক যিবিলাকে ফৰেষ্ট এৰিয়াত আছে, ঠিক আছে। তো নেক্সট মানে এইখিনি, এই 20টা আমাৰ নতুন এনাউন্সমেণ্ট আছিলে। তো এইবাৰ এইবিলাক এনাউন্সমেণ্ট আছে, আৰু এই এনাউন্সমেণ্টৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোত কোৱাটো সম্ভৱ নহয় বা স্কিমবিলাকৰ বিষয়ে, তো এটা নতুন ডেডিকেটেড ভিডিঅ' এটা বনাম নিশ্চয় আশা কৰোঁ। বাট তাৰে আগতে দুটা বস্তু দেখাওঁ, যিখন জেণ্ডাৰ বাজেট আছে। লগতে জেণ্ডাৰ বাজেট অসম গভমেণ্টৰে হয় ডকুমেণ্ট, তো অসম গভমেণ্টৰ ডকুমেণ্টত আমাৰ জেণ্ডাৰ বাজেট, তো জেণ্ডাৰ বাজেটখন হয় কি, তো ফাৰ্ষ্ট অফ অল সেইটো আপুনি দিয়ক। তো জেণ্ডাৰ বাজেটখন দেখিবলৈ এনেকুৱা হয়, টেবুল অফ কণ্টেণ্ট আছে। তো জেণ্ডাৰ বাজেটখন মেইনলি ফ'কাছটো এইটোৰ ওপৰতে থাকে যে ফ'কাছটো এইটোৰ ওপৰত থাকে যাতে আমাৰ যিটো আমাৰ মেল ডমিনেট ছ'চাইটি আছে, সেই মেল ডমিনেট ছ'চাইটিৰ ওপৰত আমাৰ মহিলাসকলে যুগ বছৰ ধৰি কিছুমান এট্ৰচিটিছ, ডিছক্ৰিমিনেশ্যনছ, এই সকলোবিলাক বস্তু, ঠিক আছে, যুঁজি আছে। যেনে আমাৰ ছোৱালী মানুহে কিয় বাহিৰত যাব লাগে, ছোৱালী মানুহে কিয় চাকৰি কৰিব লাগে, তো এই সকলোবিলাক বস্তু লাহে লাহে আজিৰ দিনটোত কি হৈ আছে, দূৰ হৈ গৈ আছে, ঠিক আছে। কেনেকৈ দূৰ হৈ গৈ আছে, গভমেণ্টৰ এনেকুৱা ধৰণৰ ইনচেণ্টিভ, এনেকুৱা ধৰণৰ স্কিমৰ আণ্ডাৰত, ঠিক আছে, মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে, ঠিক আছে। তো এই যিটো বাজেট, জেণ্ডাৰ বাজেট স্কিম বা জেণ্ডাৰ বাজেটখন আহিছে, তো মনত ৰাখিব 2017-18 পৰা ষ্টাৰ্ট হৈছে। সৰ্বানন্দ সোণোৱাল যেতিয়া হেৰি কৰিছিলে, তো তেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, তো তেতিয়াৰ পৰা ষ্টাৰ্ট হৈ আজিলৈকে চলি আছে, আৰু চলি এতিয়ালৈকে আচলতে ইমান সুন্দৰভাৱে চলিছে যে আপোনাৰ 2004 একচুৱেলি আমাৰ গভমেণ্ট অফ ইণ্ডিয়াই জেণ্ডাৰ বাজেটখন কি কৰিছিলে 2004 পাছত এপ্লাই কৰিছিলে। 2017-18 আমাৰ অসমে কৰিছে। তো অভাৰভিউ চিম্পল, তো মেল ডমিনেটেড কিমান আছে, আমাৰ পপুলেশ্যন কিমান আছে অসম আৰু ইণ্ডিয়া হিচাপত চালে, ঠিক আছে। তো কিমান জন্ম হৈছে একচুৱেলি, অ'কে, তো কিমান জন্ম হৈছে একচুৱেলি ল'ৰা ছোৱালী, তো মেল কিমান জন্ম হৈছে 2001 53টা, তাৰপাছত 2011 62টা, এইটো ইণ্ডিয়াৰ ক্ষেত্ৰত। তো অসমত কিমান হৈছে, ঠিক আছে। তো এনেকুৱা ধৰণে এইটো পাৰ্চেণ্টেজ আছে। তো আমাৰ কি মেল বাজেটত কি হৈছে, মানে জেণ্ডাৰ বাজেটত যে যিটো জেণ্ডাৰ ইনইকুৱালিটি আছে, সেই জেণ্ডাৰ ইনইকুৱালিটিটো আমাৰ দূৰ কৰাৰ কাৰণে, তো জেণ্ডাৰ ইনইকুৱালিটি যিটো SDG আছে, নীতি আয়োগে এটা SDG ৰিপৰ্ট দিছিলে। SDG মানে মই অলৰেডি কৈছোঁ, আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল যিটো আছিলে, তো তাৰে ওপৰত আমাৰ ভিত্তি কৰি যিটো জেণ্ডাৰ ইনইকুৱালিটি আছে সেই সকলোবিলাক দূৰ কৰিব লাগে। তো তাৰ কাৰণে জেণ্ডাৰ বাজেটখন হয়। দেন আকৌ এখন বাজেট আমাৰ আহে, বাজেটৰ লগতে আউটকাম বাজেট। আউটকাম বাজেট মানে টেবুল অফ কণ্টেণ্ট, মানে চাওক আমাৰ যিবিলাক SDG আছে, ইয়াতে পিকচাৰ দেখিলে গম পাব, তো গ্ৰীনাৰ, তো ইয়াতে কি কৰিছে একচুৱেলি, এনেকুৱা ধৰণৰ বাজেটবিলাক কিয় দিছে, এই বাজেটকেইখন কিয় দিয়ে, কিনো এইকেইখন। তো মেইন কথাটোৱে হৈছে যে আমাৰ যিবিলাক স্কিম বনাইছে, আউটলেছ মানে স্কিম বনাইছে, যিবিলাক ডেভেলপমেণ্ট হৈছে, ঠিক আছে। তো সেই স্কিমবিলাক বনাইছে যে, সেই স্কিমবিলাক একচুৱেলি আপোনাৰ কি হৈছে, যেনে এক্সাম্পল ফাণ্ড ফৰ স্কুল এডুকেশ্যন, আমাৰ স্কুলৰ কাৰণে স্কিম বনাইছে। তো নাম্বাৰ অফ স্কুল বনাইছে, ধৰক বনাই কিনে আউটকামটো কেনেকুৱা হৈছে, আউটকামটো ভাল হৈছে নে হোৱা নাই। তো চৰকাৰখনে যে ইমানখিনি কাম কৰিলে, ইমানখিনি যে স্কিম যোৱা বছৰ দিছে, এইবাৰ দিব, তো তাৰে আউটকামটো কিবা আহিছেনে নাই। তো আউটকামখিনিৰ ওপৰত ফ'কাছড বা আউটকামখিনিৰ ওপৰত আমাক এটা ডাটা দিয়াৰ কাৰণে, তো এই অসম বাজেট কি কৰিছে, আমাৰ যিখন আউটকাম বাজেট ফ্ৰেমৱৰ্ক, আউটকাম বাজেটখন কি কৰিছে দিয়া ষ্টাৰ্ট কৰিছে। এইখনে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে মনত ৰাখিব, এইখনে মনত ৰাখিব 2017-18 পৰা ষ্টাৰ্ট কৰিছিলে আমাৰ অসম চৰকাৰে, অ'কে। আৰু এইটো কি, আছাম ইজ দ্য চবতছে ইম্পৰ্টেণ্ট বস্তু, এই লাইন, এই হালধীয়াটো। তো আছাম ইজ অনলি one of the first Indian state to have adopted guiding
ফ্ৰেমৱৰ্ক অফ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ ইন ষ্ট্ৰাকচাৰিং ইটছ আউটকাম বাজেট। তো অসমখনে একমাত্ৰ প্ৰথম ৰাজ্য ইণ্ডিয়াৰ ভিতৰত যিয়ে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ্ৰ'থৰ যিটো আউটকাম বাজেটত ষ্ট্ৰাকচাৰ দিছে, যিটো ষ্ট্ৰাকচাৰ কৰিছে আউটকাম বাজেটত ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ওপৰত ভিত্তি কৰি, তো সেইটো হৈছে অসমখন একমাত্ৰ ভাৰতৰ ৰাজ্য। মনত ৰাখিব। অ'কে, তো প্ৰায়তো আগতে 2016 আগতে মানে 2017-18 আহিছিল, তো 2016 মানত তো প্ৰথমতে এনেকুৱা ধৰণৰ একো নাছিলে, বাট 2017-18 পিছত আমাৰ যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 17 আছে, আৰু 2030ত আমাৰ কি কৰিব 2030লৈকে যাতে আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল যিটো অসম ভিজন আমাৰ 2030 আছে, সেইটো গ'লটো কমপ্লিট কৰাৰ কাৰণে আমাৰ আউটকাম বাজেটখন প্ৰত্যেক বছৰে কি কৰে, পাব্লিছ কৰে। আৰু এই পাব্লিছ কৰা বাজেটখনত বিভিন্ন ধৰণৰ SDGৰ ওপৰত, SDG মানে ইক'লজি এণ্ড এনভাইৰনমেণ্টৰ ওপৰত বা লগতে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লখিনি যাতে কমপ্লিট হয়, তো তেনেকুৱা ধৰণৰ হেৰিত। তো এইখিনিয়ে বস্তু অভাৰঅল ইমানখিনি ডকুমেণ্ট থাকে আমাৰ অসম বাজেটত। তো আশা কৰোঁ এই সকলোখিনি বস্তু 1 ঘণ্টা 2 ঘণ্টাত বুজোৱা বস্তু নহয়, ষ্টিল যিমানখিনি পাৰোঁ সবিশেষ আপোনালোকৰ মাজত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক ছাবস্ক্ৰাইব কৰিব। আশা কৰোঁ ভিডিঅ'টো ভাল পাব, আগন্তুক পৰীক্ষাত আপোনালোকৰ কামত আহিব। তো বহুত বহুত ধন্যবাদ।